Hello students, তোমালোকে থাম্বনেইলত অলৰেডি গম পাইছা আজি আমি কি ডিসকাস কৰিম। আজি আমি ডিসকাস কৰিম ক্লাস 8 সায়েন্সৰ second chapter which one is microorganisms friend and foe. চেপ্টাৰটোৰ নামটোতে তোমালোকে এটা আইডিয়া কৰিব পাৰিছা যে মাইক্ৰঅৰ্গানিজমৰ আমি কথা কম কিন্তু what is friend and foe? এতিয়া তোমালোকৰ ফ্ৰেন্ডনো কোনবিলাক? তোমালোকৰ লগৰ সাপোজ কোনোবা এজন ষ্টুডেণ্ট আছে তোমালোকৰ লগৰ কি আছে ঢেৰ বেলেগ বেলেগ ফ্ৰেণ্ডছ আছে আৰু তেনেকে এনিমি আছে নে কেতিয়াবা সকলো আমাৰ ফ্ৰেণ্ডছ ন তেতিয়া মাইক্ৰ অৰ্গানিজম বিলাকৰ কথা যে কৈছে তাতনো আমাক ফ্ৰেণ্ড এণ্ড ফো বুলি কিয় কৈছে এতিয়া মাইক্ৰ অৰ্গানিজমছ বুলি কওঁতে এটা ফ্ৰেণ্ড বুলি কৈছে এটা ফো বুলি কৈছে ডেট মিনছ মাইক্ৰ অৰ্গানিজম চামটাইমছ কেন বি ফ্ৰেণ্ড এণ্ড চামটাইমছ কেন বি ফো এতিয়া কি হ'ব মানে friend and foe কি হয় বা কেনেকে হয় now what are microorganisms let's discuss microorganisms or microbes what is the definition of microorganisms or microbes তোমালোকে ইয়াতে পিকচাৰখন দেখিছা ইয়াতে কিছুমান তোমালোকে কি দেখিছা এইবিলাক তোমালোকে জানা fungus bacteria all these are like different type of structures are those microorganisms can we see them দেখা পাও নেকি আমি হিহঁতক চকুৰে দেখা নাপাওঁ সেইকাৰণে আমি কি কৈছো লিভিং অৰ্গানিজমছ around us which we normally cannot see normally that means with our naked eyes or even with our this specs also with this spec also we cannot observe them that is why they are known as microorganisms or microbes micro you have heard the word micro now what is micro micro বুলি কোৱা লগে লগে আসলতে এটা কথা আহে তোমালোকে পাৱাৰৰ কথা লাহে লাহে এতিয়া তোমালোকে ক্লাস 8ত পাৱাৰৰ কথা পাবা এই মাইক্ৰ বুলি কওঁতে যে যেটো পাৱাৰৰ আমি কথা কৈছো সেই পাৱাৰটো হৈছে 10 to the power of -6 ৰেঞ্জ মানে 10ৰ ওপৰত যদি 1 থাকে তেতিয়া হলে তাৰ ভ্যালুটো কিমান হয় 10 10ৰ ওপৰত ভ্যালু যদি পাৱাৰ যদি 2 থাকে তেতিয়া হলে তাৰ ভ্যালু হয় 100 তেনেকে বাঢ়ি বাঢ়ি গৈ থাকে যিমান পাৱাৰ থাকিব সিমানে 0 থাকে 10ৰ ওপৰত কিন্তু মাইনাস থাকিলে কি হয় 1/10 10ৰ ওপৰত -2 থাকিলে কি হ'ব 1/100 10ৰ ওপৰত -3 থাকিলে 1/1000 মানে কমি কমি আহি থাকে যিমানে 10 to the power 3 ডাঙৰ সিমানে 10 to the power -3 টো সিমানে সৰু that means 10 to the power -6 কিমান সৰু হ'ব লাগিব গতিকে মাইক্ৰ অৰ্গানিজমছ বা মাইক্ৰবছ বুলি ক'লে আমি এটো বুজি পাম যে হিহতি একদম টাইনি ষ্ট্ৰাকচাৰছ যিবিলাক আমি দেখাই নাপাওঁ গতিকে হেবিলাকক আমি কি বুলি কৈছো মাইক্ৰ অৰ্গানিজমছ ক্লিয়াৰ Okay. Classification of microorganisms. Microorganism বিলাক আমি কি কৰিব লগা হৈছে classify কৰিব লগা হৈছে that means they are not the same মানে সব microorganism একে নহয় that means হিহঁতৰ বেলেগ বেলেগ কি আছে characteristics আছে যেনেকে আমি animals বেলেগ বেলেগ পাওঁ zebra আৰু giraffe দুইটা একে নহয় elephant আৰু lion একে নহয় দুইটা গতিকে সব যদি বেলেগ বেলেগ হয় that means microorganisms বিলাকৰো হিহঁতৰ কি থাকিব ক্লাসিফিকেশন থাকিব গতিকে what are those classification তেহঁতক আমি কি কৰিব পাৰো জানানে there are four major classification four types classification বুলি ক'লে আমি কি গম পাম যে four types বা four classes বুলি ক'ব পাৰা number 1 bacteria দেখিছা তোমালোকে ডায়াগ্ৰামত bacteria আমি draw কৰিছো these are bacteria they are different type of shape বেলেগ তোমালোকে ইয়াতে শেপ দেখা পাইছা কিছুমান দীঘল নিচিনা স্ট্ৰাকচাৰ থাকে কিছুমান ৰাউন্ড থাকিব পাৰে বেলেগ শেপৰ থাকে মোস্ট প্ৰবাবলি হিহঁতি কি হয় ইউনিসেলুলাৰ হয় তাৰ পাছত ব্যাকটেৰিয়া এলগি তোমালোকে শুনিছা এলগি আমি একচুয়ালি এলগি আমি দেখা পাওঁ তোমালোকে ভাবিব পাৰা যে এলগিটো আমি দেখা পাওঁ কিন্তু এলগি এটা এলগি যদি অকলে থাকে তেতিয়া উই ক্যানট সি देम এলগি বিলাক যিবিলাক আমি দেখা পাওঁ দে আৰ ক্লাষ্টাৰ অফ ডিফাৰেন্ট এলগিজ বা সেম এলগি বহুত থাকে গতিকে আমি এলগি তেনেকে দেখা পাওঁ কিন্তু এটা এলগি সৰু স্পাইৰোগাইৰা ক্লামাইডোমোনাছ দিস টাইপ অফ এলগিজ ক্যানট বি সিন উইথ নেকেড আইজ গতিকে সেইকাৰণে এলগি ওৱান টাইপ অফ ক্লাছিফিকেশ্যন অফ মাইক্ৰ অৰ্গানিজমছ তাৰ পাছত আহিলে প্ৰটোজোৱা তোমালোকে শুনিছা এমিবাৰ কথা শুনিছা হয়তো আগতে প্ৰটোজোৱাৰ এটা পাৰ্ট হয় এইটো এমিবা তাৰ পাছত আহিলে নাম্বাৰ 4 আমি কি বুলি কম ফাংগি ফাংগাছ বা ফাংগি তোমালোকে শুনিছা ফাংগি
ভেকুৰ বুলি কয় যিটো, তোমালোকে দেখিছা ব্ৰেডত কেতিয়াবা কি হৈ থাকে, ব্ৰেডটো যদি 2-3 দিন পুৰণা হৈ যায় তেতিয়াহ'লে তাত কি হয়, গ্ৰীণ কালাৰ এটা বা লাইট গ্ৰীণ ব্লুইছ কালাৰৰ এটা কি হয়, লেয়াৰ এটা বহে। সেই লেয়াৰটো একচুৱেলি কি হয়, ফাংগি। এইবিলাক হৈছে ডিফাৰেণ্ট ক্লাছেছ অফ মাইক্ৰ' অৰ্গেনিজমছ, এইকেইটা বেলেগ বেলেগ ক্লাছ। তেতিয়াহ'লে তোমালোকৰ এটা কুৱেশ্যন হ'ব, এতিয়াতো আমি উই আৰ ষ্টাক ইন আৱাৰ হোমছ, ইজন্ট ইট? আমি লকডাউন লাষ্ট ইয়েৰৰ পৰা ফেচ কৰি আছোঁ। কিহৰ কাৰণে ফেচ কৰিছোঁ? বিকজ অফ দিছ COVID-19, কৰোণা ভাইৰাছ, ইজন্ট ইট? তেতিয়াহ'লে ভাইৰাছৰ কথা যে কৈছোঁ, কৰোণা ভাইৰাছ কোনোবাই দেখিছানে? নাই দেখা, ডেফিনেটলি আমি কোনেও দেখা নাই। এনেই আমি কিছুমান ইমেজেছ দেখিব পাৰোঁ, ইমেজিনেৰী বা লেবৰেটৰীত দেখা কিছুমান ইমেজেছ আমি দেখিব পাৰোঁ, কিন্তু আমি সিহঁতৰ একচুৱেলি তেহেঁতক আমি দেখা নাপাওঁ। এতিয়া এইটোৱে COVID-19 বুলি আমি কৈ দিব নোৱাৰোঁ, কাৰণ সিহঁতিও সৰু হয়। আৰু সিহঁতৰ পৰাও আমাৰ ডিজিজ হৈছে বা কিবা এনেকুৱা ধৰণৰ কিছুমান কথা। গতিকে সেইবিলাক মাইক্ৰ' অৰ্গেনিজম হয়নে নহয়? মানে ভাইৰাছটো মাইক্ৰ' অৰ্গেনিজম হয়নে নহয়, সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে নেক্সট টপিক তোমালোকৰ কি? ভাইৰাছ এ মাইক্ৰ' অৰ্গেনিজম অৰ নট? তোমালোকে ইয়াৰ ষ্ট্ৰাকচাৰ দেখিছানে? এটা ভাইৰাছৰ ষ্ট্ৰাকচাৰ এনে ড্ৰ কৰি থোৱা আছে ইয়াতে। ভাইৰাছটো মাইক্ৰ' অৰ্গেনিজম হয়নে নহয় সেইটো এটা ইম্পৰ্টেণ্ট কথা। কেলে ইম্পৰ্টেণ্ট? মানে ভাইৰাছটো কি হয়, মাইক্ৰ' হয়। দে আৰ অলছ' স্মল ষ্ট্ৰাকচাৰ্ছ, বাট দে ডু নট বিহেভ লাইক মাইক্ৰ' অৰ্গেনিজম। সিহঁতি লিভিং অৰ্গেনিজমৰ নিচিনা বিহেভ নকৰে। মাইক্ৰ' অৰ্গেনিজমবিলাক লিভিং অৰ্গেনিজম হয়, সিহঁতে লিভিং অৰ্গেনিজমৰ নিচিনা বিহেভ কৰে। সেইকাৰণে আমি সিহঁতক কি বুলি কৈছোঁ, মাইক্ৰ' অৰ্গেনিজম বুলি ক'ব পাৰোঁ। কিন্তু ভাইৰাছবিলাকে যেতিয়ালৈকে এটা হোষ্ট বডিত এটেক নকৰে তেতিয়ালৈকে কিন্তু সিহঁতে লিভিং অৰ্গেনিজমৰ নিচিনাকৈ কাম নকৰে। সেইকাৰণে আমি ভাইৰাছক দে আৰ নট কনচিডাৰ্ড এজ মাইক্ৰ' অৰ্গেনিজম আনটিল দে আৰ ইনচাৰ্টেড ইন এ হোষ্ট বডি। নট কনচিডাৰ্ড বুলি ক'ব পাৰা, মাইক্ৰ' অৰ্গেনিজম বুলি আমি ডাইৰেক্ট কনচিডাৰ নকৰোঁ আনটিল দে এটেক এ হোষ্ট বডি। যেতিয়া এক্টিভ কেতিয়া হয়, মানে মাইক্ৰ' অৰ্গেনিজম হিচাপে সি এক্টিভ কেতিয়া হ'ব, যেতিয়া সি হোষ্ট বডি এটা এটেক কৰিব। হোষ্ট বডি মানে এটা হিউমেন বডি হওক, এনিমেল বডি, প্লাণ্ট বডি, যিকোনো বডি এটাৰ ভিতৰত যেতিয়া ই সোমাই যায় তেতিয়াহে সি এজ এ মাইক্ৰ' অৰ্গেনিজম তাৰ এক্টিভিটিবোৰ দেখায়। আদাৰৱাইজ তাৰ এক্টিভিটি ডেড বডিৰ নিচিনাই তাৰ এক্টিভিটি, তাৰ কোনো লিভিং এক্টিভিটি নাই। ডেট ইজ ৱাই ভাইৰাছ cannot be considered as a microorganism. ক্লিয়াৰ হৈছে নে এইটো কথা? ঠিক আছে। নেক্সট আহিলে, where do microorganisms live? মাইক্ৰ' অৰ্গেনিজমবিলাকনো এতিয়া ক'ত থাকে? আমিতো এতিয়া মাইক্ৰ' অৰ্গেনিজমৰ কথা কৈ আছোঁ। মাইক্ৰ' অৰ্গেনিজম আমি দেখাও নাপাওঁ, তেতিয়াহ'লে মাইক্ৰ' অৰ্গেনিজমবিলাক থাকেনো ক'ত? সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। দে লিভ ইন এভৰিৱেৰ বুলি তুমি ক'ব পাৰা। এভৰিৱেৰ, এভৰিৱেৰ বুলি কেলে কৈছোঁ? আচলতে কি হয়, মাইক্ৰ' অৰ্গেনিজম তুমি যেনেকৈ মই ক'লোঁ এতিয়া যে ব্ৰেডত পোৱা যায়, ব্ৰেডত মানে যিটো পাওৰুটি ব্ৰেড এইবিলাক যে থাকে, তাত যদি আমি ফাংগাছ পাওঁ, ডেট মিনছ আমি ফুডতো মাইক্ৰ' অৰ্গেনিজম পাইছোঁ। তাৰপাছত যদি বহুত গৰম হয় তাতো আমি মাইক্ৰ' অৰ্গেনিজম পাওঁ, যদি বহুত ঠাণ্ডা হয় তাতো আমি মাইক্ৰ' অৰ্গেনিজম পাম, বা যদি কোনোবা এডোখৰ ঠাই বহুত শুকান তাতো আমি মাইক্ৰ' অৰ্গেনিজম পাম, ড্ৰাই প্লেচতো পাম, আৰু কোনোবা এডোখৰ ঠাই যদি বহুত ৱেট প্লেচ তেতিয়াও আমি তাতে কি পাম, মাইক্ৰ' অৰ্গেনিজম পাম। এভৰিৱেৰ মানে য'ত তোমাৰ মাৰ্চিলেণ্ডছ এইবিলাকতো থাকিব, য'ত পানী পৰি থাকে বেছিকৈ, ড্ৰাই এৰিয়াজ, এভৰিৱেৰ মানে হিউমেন বডি, হিউমেন, প্লাণ্ট, এনিমেল, যিকোনো বডি আমি পাব পাৰোঁ। গতিকে এইবিলাক হৈছে মাইক্ৰ' অৰ্গেনিজম। ক'ত ক'ত থাকে বুলি সুধিলে, এভৰি এৰিয়াজ, মাৰ্চি এৰিয়া, ড্ৰাই এৰিয়া, ফ্ৰম hot temperature to cold ones, from hot temperature to cold ones. মানে একদম গৰমৰ ঠাইৰ পৰা ষ্টাৰ্ট কৰি একদম য'ত তোমাৰ মানে মৰুভূমি, ডেজাৰ্ট লেণ্ডৰ পৰা ষ্টাৰ্ট কৰি আমাৰ ক'লৈকে থাকিব, যে আইচলেণ্ডছবিলাকলৈকে চবতে থাকিব পাৰে। গতিকে এই সকলো ধৰণৰ টেম্পাৰেচাৰ বা এৰিয়া, বেলেগ বেলেগ এৰিয়া সকলোতে আমি কি পাওঁ, মাইক্ৰ' অৰ্গেনিজমছ পামেই। ইয়াৰ পাছত আহিলে ৰোল অফ মাইক্ৰ' অৰ্গেনিজমছ ইন আৱাৰ লাইফ। সেইটো এটা ইম্পৰ্টেণ্ট কথা যে মাইক্ৰ' অৰ্গেনিজমৰ আমাৰ লাইফত কামনো কি আছে। এতিয়া আমি ফাৰ্ষ্টত ডিছকাছ কৰিম যে আমাৰ লাইফত মাইক্ৰ' অৰ্গেনিজমবিলাকৰ কিছুমান আছে ফ্ৰেণ্ডলি, হুইচ হেল্পছ আছ,
সেইবিলাক মাইক্ৰ' অৰ্গেনিজম এনেকুৱা যে দেখা নাপাওঁ আমি চকুৰে, কিন্তু সিহঁতক যে আমাৰ লাইফত নালাগে সেইটোতো নহয়। উই নিড দেম, ইজন্ট ইট? আমাক লাগিব মাইক্ৰ' অৰ্গেনিজমবিলাক। মাইক্ৰ' অৰ্গেনিজম নহ'লেও আমি আমাৰ ছাৰ্ভাইভেলৰ কাৰণে আমাক মাইক্ৰ' অৰ্গেনিজমছ লাগে, বা আমাৰ ডে টু ডে লাইফত বিভিন্ন ধৰণৰ কামত আমাক মাইক্ৰ' অৰ্গেনিজমছ লাগে। আৰু সেই মাইক্ৰ' অৰ্গেনিজমবিলাকক আমি কি বুলি ক'ম? ফ্ৰেণ্ডলি মাইক্ৰ'বছ হুইচ হেল্পছ আছ। আমি কি বুলি ক'ব পাৰোঁ? ফ্ৰেণ্ডলি মাইক্ৰ'বছ হুইচ হেল্পছ আছ ইন আৱাৰ day-to-day life, which helps us in our day-to-day life. তোমালোকে মোৰ লগে লগে কথাবিলাক লিখি যাব পাৰা, বা তোমালোকে টপিকবিলাক নোট ডাউন কৰি যাব পাৰা, তেতিয়া তোমালোকৰ বুজিবলৈ সুবিধা হ'ব। Which helps us in our day-to-day life, যিকোনো আমাৰ কামত হেল্প কৰে। এতিয়া কি কামত হেল্প কৰে আমি চাম, কিন্তু কিছুমান এনেকুৱা মাইক্ৰ' অৰ্গেনিজমছ আছে যিবিলাকে কিন্তু আমাক হেল্প নকৰে। এতিয়া ফ্ৰেণ্ডলি মাইক্ৰ' অৰ্গেনিজমছ, সেইখিনিকে আমি কি বুলি কৈছোঁ একচুৱেলি? ৰ'ল অফ মাইক্ৰ' অৰ্গেনিজম ইন আৱাৰ লাইফছ। তাত আমি কি কৈছিলোঁ? প্ৰথমতে আমি চেপ্টাৰটোৰ প্ৰথমতে আমি কি পঢ়িছিলোঁ? মানে আমি টপিকটোৱে কি আছিলে? যে মাইক্ৰ' অৰ্গেনিজম ফ্ৰেণ্ড এণ্ড ফ'। গতিকে মাইক্ৰ' অৰ্গেনিজমৰ এতিয়া ফ্ৰেণ্ড হিচাপে সি কি কাম কৰে আমি সেইটো গম পাম। নেক্সট আমি চাম যে সি ফ' হিচাপে এজ এন এনিমি সি কি কাম কৰে আমি সেইটো চাম। নাও ফাৰ্ষ্ট ডিছকাছ দ্য মানে ফ্ৰেণ্ডলি মাইক্ৰ'বছখিনি আমি ডিছকাছ কৰি লওঁ ফাৰ্ষ্টতে, তেতিয়া আমি গম পাম যে কেনেকে আমাক হেল্প কৰে। ৰাইট? মেকিং অফ কাৰ্ড এণ্ড ব্ৰেড। মেকিং অফ কাৰ্ড এণ্ড ব্ৰেড। কাৰ্ড তোমালোকে জানা, দৈ, শুনিছা? আৰু ব্ৰেড, এইবিলাকৰ কাৰণে আমি কি ইউজ কৰোঁ? কাৰ্ড বা ব্ৰেড বনাবৰ কাৰণে উই ইউজ দ্য ইষ্ট। ইষ্ট এটা কি হয়? মাইক্ৰ' অৰ্গেনিজম। মাইক্ৰ' অৰ্গেনিজম, ইয়াক আমি ইউজ কৰি কি কৰিব পাৰোঁ? ইষ্ট দি দিয়া হয়। তোমালোকে দেখিছা ইয়াতে, ইয়াত যে দেখিছা এই স্পুনটো দি দিছে, স্পুন ফুল অফ ইষ্ট মানে। দি দিয়াৰ লগে লগে ড'টো কি হৈছে? ফাৰ্ষ্টতে এইটো আছিলে, ইয়াৰ চাইজটো এইটো আছিলে, ই কি হৈ গ'ল? ইমান ডাঙৰ হৈ গ'ল। তাৰ উপৰি তোমালোকে জানা কাৰ্ডত কি থাকে? এটা বেক্টেৰিয়া থাকে। মানে মিল্কত এটা কি থাকে? এটা বেক্টেৰিয়া থাকে, যিটোৰ নাম হৈছে লেক্টোবেচিলাছ। লেক্টোবেচিলাছ বেক্টেৰিয়া এটা থাকে। ই কি কৰে? ই কি কনভাৰ্ট কৰে? কনভাৰ্টছ মিল্ক ইনটু কাৰ্ড। লেক্টোবেচিলাছ বেক্টেৰিয়াই কি কৰে? কনভাৰ্টছ মিল্ক ইনটু কাৰ্ড। কনভাৰ্টছ মিল্ক ইনটু কাৰ্ড। গতিকে এইটো কাম হৈছে লেক্টোবেচিলাছ বেক্টেৰিয়া। ই এইটো কি কৰিব পাৰে? মিল্কক কাৰ্ডলৈ কনভাৰ্ট কৰিব পাৰে। মানে তুমি থৈ দিছা, গাখীৰখিনি বেয়া হৈছে, গাখীৰখিনি বেয়া হৈ মানে ফাটি যায় বুলি কওঁ আমি, কিন্তু আমি যদি তাক যদি ভালকৈ প্ৰিপেয়াৰ কৰোঁ, তেতিয়াহ'লে সি কি হৈ যাব? কনভাৰ্ট কিহলৈ হৈ যাব? কাৰ্ডলৈ কনভাৰ্ট হৈ যাব। আমাৰ ঘৰত যে দৈবিলাক বনাই, তোমালোকে দেখিছা চাগে কেনেকৈ দৈ বনায়। দৈ বনাই মানে কি? দৈ তাতেতো একো বেলেগ কৰিব নালাগে। তাত তোমাৰ কি হৈছে? থৈ দিলে গাখীৰখিনি কি হ'ব? তাতে যিটো বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াটোৱে তাত এক্ট কৰিব। আমি মিল্ক হিচাপে তাক খাব নোৱাৰোঁ, মানে সেইটো মিল্ক বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু লাহে লাহে কি হৈ যাব? সি কাৰ্ডলৈ কনভাৰ্ট হৈ যাব, কাৰ্ডেল হৈ যায়। কাৰ্ডেল হৈ গ'লে সি কি হৈ যাব? গাখীৰটো কি হৈ থাকে? লিকুইড হৈ থাকে, কিন্তু কাৰ্ডটো কি হয়? অলপ গোটা গোটা হৈ যায় বস্তুটো। লাহে লাহে সি কাৰ্ডেল হ'বলৈ ষ্টাৰ্ট কৰে, আৰু তাকে আমি কি বুলি কওঁ? কাৰ্ড বুলি কওঁ। আকৌ যদি তুমি কি কৰা? গাখীৰ লৈছা, গাখীৰটো গৰম কৰি তাত যদি আমি অলপ দৈ দি দিওঁ এক্সট্ৰাকে, তাতেও তোমাৰ তেতিয়া কি হৈ যাব? গাখীৰখিনি অতি সোনকালেই কাৰ্ডলৈ ফৰ্ম হৈ যায়। আৰু সেইবিলাক একচুৱেলি কোনে কৰিছে? এই বেক্টেৰিয়াটোৰ কাৰণে হৈছে, which one is known as লেক্টোবেচিলাছ। এতিয়া ব্ৰেড বনাওঁতে কেনেকৈ হেল্প কৰে? ইষ্টে কেনেকৈ হেল্প কৰে? মানে কি হয়? আমি কি কৰিছোঁ? ৰাইচ মানে ফ্ল'ৰ লৈছোঁ, যিটো আমাৰ ডো বনাবলৈ যিটো ফ্ল'ৰ লৈছোঁ আমি, আটা হওক, ময়দা হওক, এইবিলাক যিটো ফ্ল'ৰ লৈছোঁ, সেইটো আমি লৈছোঁ। আমি নৰ্মেলি ৰুটি খালে, আমি চাপাতি খালে আমাৰ একো প্ৰব্লেম নাই, চাপাতি আমি নৰ্মেলি হেৰি কৰিব পাৰোঁ, কিন্তু বেকিং চ'ডা দিলেও তোমালোকে জানা যে অলপ ফুলে। কিন্তু এতিয়া আমি কি কৰিছোঁ? যিটো আমি ব্ৰেড বনাম, তাত আমি কি কৰোঁ? ইষ্ট ওৱান স্পুন ইষ্ট আমি তাত দি দিলোঁ। প্ৰথমতে যিটো ডো আছিলে, তাৰ চাইজটো মই দেখাইছিলোঁ যে এইটো আছিলে, হয়নে? দিছ ওৱান। কিন্তু অলপ দেৰি পাছত এনেকৈ কভাৰ কৰি থৈ দিছে, তাৰ পাছত কি হৈ গ'ল? তাৰ চাইজটো ডাবল হৈ গ'ল। কেলে হৈ গ'ল আচলতে? যেতিয়া ইষ্ট এড কৰিলোঁ, আমি 1 স্পুন অফ ইষ্ট এড কৰিছোঁ, কিন্তু তাৰ খুব সোনকালে কি হৈ যায়? ৰেপ্লিকেশ্যন হ'ব, ৰিপ্ৰডাকশ্যন হ'ব। ৰিপ্ৰডাকশ্যন হোৱাৰ পাছত তাৰ যদি বহুত ইষ্ট তাতে জমা হৈ গ'ল, যেতিয়া ইষ্ট জমা হৈ গ'ল, ইষ্টখিনি কি কৰিব? when they breathe out, they give out কাৰ্বন ডাই অক্সাইড। সিহঁতে কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰিব, আৰু কাৰ্বন ডাই অক্সাইডটো কি হয়? গেছ। কাৰ্বন ডাই অক্সাইডটো গেছ। ইষ্টে কি হ'ব? ইষ্ট ৰেপিড ৰিপ্ৰডাকশ্যন হ'ব।
ৰেপিড ৰিপ্ৰডাকশ্যন অফ ইষ্ট, মানে ইষ্টৰ নাম্বাৰ বাঢ়ি যাব। তেতিয়া সি কি কৰিব? ৰিলিজ কাৰ্বন ডাই অক্সাইড, ৰিলিজ কৰিব। কাৰ্বন ডাই অক্সাইড যদি ৰিলিজ কৰে, যদি গেছ হৈ যায়, তেতিয়াহ'লে কি হ'ব? গোটেইখন গেছ 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 হৈ গৈছে। মানে তাৰ যিটো ডো আছে সেইটোৰ ভিতৰত তুমি জাষ্ট ইমাজিন কৰা যে আমি কি কৰিছোঁ? পাম্প কৰিছোঁ খুব গেছ, তেতিয়াহ'লেও ফুলি যাব ন। যেনেকৈ বেলুন এটাৰ ভিতৰত আমি গেছ ভৰালে কি হয়? বেলুনটো ফুলি যায়। এতিয়াতো আমাৰ ডোটো বেলুন ফুলা নিচিনাকৈ নুফুলে, কিন্তু সেই কাৰ্বন ডাই অক্সাইডৰ এমাউণ্টটো যেতিয়া ডোটোৰ ভিতৰত বাঢ়ি যাব, তেতিয়া সি ফ্লাফি হৈ যায় আৰু লাহে লাহে তাৰ চাইজটো ৰাইজ কৰিবলৈ ধৰে। মানে ৰিলিজ কাৰ্বন ডাই অক্সাইড ডেট উইল ৰাইজ দ্য ডো। ক্লিয়াৰ হৈছেনে এতিয়া কথাটো? কেনেকৈ ইষ্টে আমাৰ কি কৰে? ব্ৰেড বনাওঁতে হেল্প কৰে। গতিকে ইষ্টটো এটা কি হয়নো? ই এটা মাইক্ৰ' অৰ্গেনিজম। ই কি কৰিলে? চাইজটো ডাবল কৰিলে, মানে কি? ফ্লাফি কৰি দিয়ে। আমাৰতো ব্ৰেডটো এতিয়া চাপাতি নিচিনা নহয়, ব্ৰেডটো কি হয়? কোমল হয়। গতিকে সেইটো হ'বৰ কাৰণে আমাৰ কি লাগিব? ইষ্ট লাগিব। ক্লিয়াৰ? নেক্সট আহিলে কমাৰ্চিয়েল ইউজ। কমাৰ্চিয়েল ইউজত আমি ইষ্টে ইউজ কৰিব পাৰোঁ। ইষ্ট ইউজ কৰি আমি কি কৰিম? এলকহল প্ৰডাকশ্যন। এলকহল প্ৰডাকশ্যন। তোমালোকে শুনিছা? এইটো আচলতে এলকহল প্ৰডাকশ্যন তোমালোকে দেখিছা। এলকহল মানে এটা আচলতে এইটো মদ বনোৱাৰ নিচিনা কথা। তোমালোকে শুনিব পাৰা ৰাইচ যিবিলাক থাকে, লেফ্ট আউট ৰাইচ, এইবিলাকৰ পৰাও কি কৰিব পাৰি? এলকহল ফাৰ্মেণ্টেশ্যন প্ৰচেছ বুলি কয়। আৰু এই প্ৰচেছটোক আমি কি বুলি ক'ম? ফাৰ্মেণ্টেশ্যন। ফাৰ্মেণ্টেশ্যন হৈ পেলাই ইষ্টৰ কি হ'ব? একচুৱেলি এলকহল প্ৰডাকশ্যন হয়। ইষ্টে কি কৰি দিয়ে? এই ফাৰ্মেণ্টেশ্যন প্ৰচেছটো কৰি দিয়ে। মানে ইষ্টৰ মানে যিটো গ্লুক'জ আছিলে বা কাৰ্বহাইড্ৰেট আছিলে, তাৰ পৰা কি বনাই দিয়ে? আচলতে এলকহল বনাই দিয়ে। এতিয়া যিটো কাৰ্বহাইড্ৰেটটো ক'ত থাকিব? কাৰ্বহাইড্ৰেট যিটো ধৰা আমি প্ৰডাক্ট লৈছোঁ, মানে আমি যিটো বস্তু লৈছোঁ, ছাপ'জ সেইটো ৰাইচ হ'ব পাৰে বা বেলেগ কিবা বস্তু হ'ব পাৰে, যেনেকৈ আঙুৰৰ পৰাও কৰে। তেনেকৈ কি কৰে? তাত তোমাৰ কাৰ্বহাইড্ৰেটছ আছে। কাৰ্বহাইড্ৰেট মানে চুগাৰ, চামথিং চুগাৰ। চুগাৰৰ পৰা এলকহল প্ৰিপাৰেশ্যন বুলিও ক'ব পাৰা। চুগাৰ মানে তাৰ ফৰ্মুলা তোমালোকে, আমি যিটো খাওঁ চুগাৰ, খোৱা চুগাৰটোৰ ফৰ্মুলা হৈছে C12H22O11। C12H22O11। আমি গ্লুক'জৰ ফৰ্মুলা জানো, এইটো হৈছে চুগাৰ, চুক্ৰ'জ বুলি কওঁ আমি আচলতে। এই চুগাৰটোৰ যিটো ফৰ্মুলা C12H22O11, কিন্তু গ্লুক'জৰ ফৰ্মুলাটো কি? C6H12O6। মানে চুগাৰতকৈ গ্লুক'জটো কি হয়? সৰু হয়। ফাৰ্ষ্টতে কি কৰিব? গ্লুক'জলৈ কনভাৰ্ট কৰে, তাৰপাছত গ্লুক'জৰ পৰা আকৌ কি হৈ যায়? এলকহল। এতিয়া যে এলকহল হৈ গ'ল, ইয়াৰ পৰা যে এলকহল হ'ল, এলকহলৰ ফৰ্মুলা কি জানানে? ইথানল যদি বুলি কওঁ আমি, C2H5OH, এইটো হৈছে ইথানল বা এলকহল। তোমালোকে এতিয়ালৈকে এই ফৰ্মুলাবিলাক নাই পোৱা। ক্লাছ 10 যেতিয়া তোমালোকে পাবা, তেতিয়া তোমালোকে এই ফৰ্মুলাবিলাক ভালকৈ পাবা, কাৰণ তোমালোকে এতিয়ালৈকে ইমান ভালকৈ এটমছ, মলিকিউলছৰ কথাবিলাক বেছি ভালকৈ নাই পোৱা। গতিকে তোমালোকে ইন ফিউচাৰ যেতিয়া তোমালোকে পঢ়িবা, ক্লাছ 10 যেতিয়া পাবা, তোমালোকে এই কথাখিনি বেছি ভালকৈ বুজি পাবা। তথাপিতো তোমালোকে জানি থোৱা যে চুগাৰৰ পৰা ইথানললৈ কনভাৰ্ট হোৱা যিটো প্ৰচেছ, তাকে আমি কি বুলি কৈছোঁ? ফাৰ্মেণ্টেশ্যন। আৰু এই প্ৰচেছটো কৰিবলৈ আমাক কি লাগে? ইষ্ট লাগে। ইষ্ট দিয়া হয়। ইষ্ট দিলে সেই ফাৰ্মেণ্টেশ্যন প্ৰচেছটো হৈ যায়। নহ'লেতো আমিতো ঘৰত চেনি আনি থৈ দিওঁ, চেনিৰ পৰাতো নিজে নিজে ইথানল হৈ নাযায়, হয় নহয়? চেনিৰ পৰা নিজে নিজে ইথানল নহয়, মানে আমি তাত কিবা দিব লাগিব। যদি ইষ্ট দিয়া হয়, তেতিয়াহ'লে তাৰ পৰা কি ফৰ্ম হ'ব পাৰে? ইথানল। আৰু এই কথাটোৰ কাৰণে এজন চাইণ্টিষ্টৰ কথা আমি ক'বই লাগিব। সেই চাইণ্টিষ্টজনৰ নাম কি জানানে? তেওঁৰ নাম হৈছে লুইছ পেষ্টিউৰ। মই যে ইয়াতে ডায়েগ্ৰামটো যে ড্ৰ কৰি থৈছোঁ, সেই ডায়েগ্ৰামটোত তোমালোকে ইয়াত যে যিখন ইমেজ আছে, এই ইমেজখন দেখিলে তোমালোকে গম পাবা এইজন হৈছে লুইছ পেষ্টিউৰ। তেওঁ এজন ফেমাছ চাইণ্টিষ্ট হয়, আৰু এই ফাৰ্মেণ্টেশ্যন প্ৰচেছটো তেওঁৱেই ডিছকভাৰ কৰিছিলে। তোমালোকে ইয়াৰ পৰা যিখিনি ইম্পৰ্টেণ্ট পইণ্ট পাইছা, সেই ইম্পৰ্টেণ্ট পইণ্টবিলাক তোমালোকে নোট ডাউন কৰি যাবা। আৰু তোমালোকৰ বুকতো অলৰেডি এইখিনি কথা আছে। গতিকে ইউ হেভ টু নোট ডাউন অল দিছ থিংছ হুইচ আৰ ইম্পৰ্টেণ্ট। তোমালোকে ইউ মেক নোটছ ফ্ৰম দিছ presentation, then you can understand it better. তাৰপাছত কমাৰ্চিয়েল ইউজ হৈ গ'ল। নেক্সট আছে মেডিচিনেল ইউজ। মেডিচিনেল ইউজত তোমালোকে এই চাইণ্টিষ্টজনক চিনি পাইছানে বাৰু? দেখি পেলাই ধৰিব পাৰিছানে? মেডিচিনেল ইউজৰ কথা ক'লে আমি কিহৰ কথা ক'ম? আমি কিহৰ কথা ক'ম জানানে? এণ্টিবায়'টিক্স। এতিয়া এণ্টিবায়'টিক্সৰ কথা আমি যেতিয়া ডিছকাছ কৰোঁ, তেতিয়া আমি এজন চাইণ্টিষ্টৰ কথা কওঁ। কাৰ কথা? এলেকজেণ্ডাৰ ফ্লেমিং। এলেকজেণ্ডাৰ ফ্লেমিঙৰ কথা ক'ম। এইজন হৈছে এলেকজেণ্ডাৰ ফ্লেমিং। তেওঁ কি কৰিছিলে? এটা এণ্টিবায়'টিক ডিছকভাৰ কৰিছিলে। তাৰ নামটো কি আছিলে? পেনিচিলিন।
He discovered penicillin. Isn't it? আৰু এইটোৱে কি হয় এটা ফাৰ্ষ্ট এণ্টিবায়টিক তোমালোকে এতিয়া আৰু এণ্টিবায়টিকৰ নাম শুনিবা এৰিথ্ৰমাইচিন এটচেট্ৰা এটচেট্ৰা এতিয়া কিন্তু that penicillin was the first antibiotic আৰু সেইটো ডিস্কভাৰ কোনে কৰিছিলে এলেকজেণ্ডাৰ ফ্লেমিঙে আৰু এইটো একচুৱেলি এক্সিডেণ্টেল ডিস্কভাৰী মানে তেওঁ অলপমান কি আছিলে আচলতে মোল্ড অলপ ষ্টাডি কৰি আছিলে এখন ডিছ লৈছিলে তাতে কি হৈ গ'ল তেওঁ এটা ডিজিজ কজিং এটা মানে মোল্ড তাতে তেওঁ ষ্টাডি কৰি আছিলে ইয়াত কিন্তু তেওঁ দেখিলে যে কি হ'ল এই যিখিনি তেওঁ ষ্টাডি কৰি আছিলে এই বেমাৰটোৰ ৰিজনটো একচুৱেলি তেওঁ ষ্টাডি কৰি আছিলে বা গ্ৰ' কৰি আছিলে বস্তুটো আচলতে তেওঁ কিবা ষ্টাডিৰ কাৰণে কিন্তু তেওঁ দেখিলে অলপ দিনৰ পাছত তেওঁ যেতিয়া লেবত থৈ গ'ল তাৰ পাছত তেওঁ দেখিলে যে ইয়াৰ পৰা বেলেগ ছাইডত বেলেগ এটা মাইক্ৰ' অৰ্গেনিজিম এটা গ্ৰ' হৈছে বেলেগ এটা মাইক্ৰ' অৰ্গেনিজিম গ্ৰ' হৈছে এইটো এনেকৈ মই জাষ্ট দেখাইছোঁ আৰু এইটো বস্তু যে গ্ৰ' হ'ল তাৰ কাৰণে কি হৈছে ইয়াৰ গ্ৰ'থটো নেক্সটত কি হৈ গৈছে এই গ্ৰ'থটো বাঢ়ি বাঢ়ি গৈ আছে এইটো যে গ্ৰ' হ'ল কিন্তু বাকী যিখিনি য়েল্ল' কালাৰ তোমালোকে আগৰ যিটো ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজিম আছিলে সেই মাইক্ৰ' অৰ্গেনিজিমটো আকৌ কি হৈছে এই ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজিমটো কমি কমি গৈ আছে তাৰ গ্ৰ'থটো সি কি কৰিছে ৰখাই দিছে বা কিল কৰি পেলাইছে মাৰি পেলাব পাৰিছে বা ৰখাই দিছে তাৰমানে এটা কথা আছে তোমালোকে শুনিছানে নাই জানো হুলেৰেহে হুল কাঢ়িব পাৰি বুলি এটা কথা আছে আছামিজত মানে ইয়াত কি হৈছে যিটো ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজিম আছিলে তাক কিল কৰিবৰ কাৰণে আৰু এটা মাইক্ৰ' অৰ্গেনিজিম ক্ৰিয়েট হৈ গৈছে যিটোৱে কি কৰিছে ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজিমটোক কিল কৰিছে বা তাৰ গ্ৰ'থটো ষ্টপ কৰি দিছে গতিকে তেনেকুৱা ধৰণৰ মাইক্ৰ' অৰ্গেনিজিম which stops the growth of disease causing microorganisms বা which stop the growth or which kills the disease causing microorganisms are known as antibiotics আৰু এই এণ্টিবায়টিকটো যিটো ফাৰ্ষ্ট প্ৰিপেয়াৰ হৈছিলে মানে এই যে ডিজিজ কজিং মাইক্ৰ'অৰ্গেনিজিমটো কিল কৰিবৰ কাৰণে নিজে নিজে যিটো এণ্টিবায়টিক ফৰ্ম হৈছিলে সেই এণ্টিবায়টিকটোকে তেওঁ তেতিয়া কি নাম দিছিলে পেনিচিলিন গতিকে এণ্টিবায়টিকৰ এই কথাটো তোমালোকে এইটো হৈছিলে তোমাৰ বেকগ্ৰাউণ্ড ষ্টৰী তোমালোকে ইয়াৰ ওপৰত আৰু বেলেগ বেলেগ তোমালোকে নতুন তোমালোকে এণ্টিবায়টিকৰ কথা শুনিবা এৰিথ্ৰমাইচিনৰ নাম শুনিবা দিজ আৰ অলছ' এণ্টিবায়টিক্স কিন্তু ইয়াত এটা ইম্পৰ্টেণ্ট কথা আছে যে আমি সদায় এণ্টিবায়টিক ইউজ কৰিলে কেনেকৈ ইউজ কৰিব লাগে মানে ডক্টৰে যদি প্ৰেছক্ৰাইব নকৰে উইদাউট দ্য মানে প্ৰেছক্ৰিপশ্যন অফ ডক্টৰ মানে সদায় তুমি কি কৰিব লাগিব ডক্টৰে প্ৰেছক্ৰাইব কৰিলেহে আমি এণ্টিবায়টিক ইউজ কৰিব লাগে আমি যধে মধে এণ্টিবায়টিক ইউজ কৰিব নোৱাৰোঁ এতিয়া তোমাৰ ছাপ'জ জ্বৰ হৈছে কাৰোবাৰ ছাপ'জ জ্বৰ হৈছে গৈ পেলাই ডক্টৰক যদি তুমি ডাইৰেক্ট ফাৰ্মাচীত গৈ পেলাই মানে মোৰ জ্বৰ হৈছে এইটো এণ্টিবায়টিক দি দিয়ক বুলি ক'লে ফাৰ্মাচিষ্টে কেতিয়াও তোমাক সেইটো নিদিয়ে বা দোকানত কেতিয়াও নিদিয়ে বা দিব নালাগেও তুমি খাবও নালাগে কেলে নালাগে আচলতে আমাৰ যিটো জ্বৰটো ইনফ্লেমেশ্যনৰ এটা পাৰ্ট মানে গতিকে জ্বৰটো তোমাৰ যিকোনো কাৰণৰ ৰিজনতে হ'ব পাৰে তোমাৰ ভৰি বিষাইছে বিষতো জ্বৰ হৈ যাব পাৰে দাঁত বিষাইছে তেতিয়াও তোমাৰ জ্বৰ হৈ যাব পাৰে গতিকে মানে কি জ্বৰটো এটা আমাৰ ডিজিজ নহয় ডেট ইজ এ চিমটম অফ এ ডিজিজ গতিকে তুমি জানিব লাগিব যে তোমাৰ জ্বৰটো কেলে হৈছে ইফ ইট ইজ ইয়ৰ বেক্টেৰিয়েল ইনফেকশ্যন বেক্টেৰিয়া ডিজিজ কজিং বেক্টেৰিয়াটো তোমাৰ বডিত আছে ডেট বেক্টেৰিয়া ইজ কজিং ইয়ৰ ফিভাৰ যদি তাৰ কাৰণে তোমাৰ ফিভাৰ হৈছে দেন ইউ কেন টেক দ্য এণ্টিবায়টিক্স বাট তোমাৰ যদি ডিজিজ কজিং বেক্টেৰিয়াই নাই তোমাৰ বডিত ডিউ টু চাম ইনফ্লেমেশ্যন বা ডিউ টু চাম মানে তোমাৰ কষ্ট বেছি হৈছে সেইকাৰণে তোমাৰ হাৰ্ড লেবাৰ হৈছে বা তোমাৰ ভৰি বিষাইছে বা দাঁত বিষাইছে এনেকুৱা ধৰণৰ কাৰণত যদি তোমাৰ জ্বৰ হৈছে বা তোমাৰ এটেকটো বেক্টেৰিয়া নহয় পেলাই ভাইৰাছ এটেক হৈছে বা তোমাৰ ফাংগাছ এটেক হৈছে তেতিয়া কিন্তু তোমাক এণ্টিবায়টিকে হেল্প নকৰিব ডেট ইজ ৱাই উই হেভ টু বি কেয়াৰফুল ৱাইল চুজিং দ্য এণ্টিবায়টিক্স আৰু এটা কি হৈ যায় ফাৰ্ষ্ট অফ অল সেইটো তোমালোকে গম পালা যে ডিজিজ কজিং তোমাৰ ডিজিজটো যিটোৱে কজ কৰিছে ডেট কজ উইল হেভ টু বি দ্য বেক্টেৰিয়া যদি বেক্টেৰিয়া নহয় তুমি এণ্টিবায়টিক যদি ইউজ কৰি দিয়া তেতিয়াহ'লে তোমাৰ কি হৈ যাব এণ্টিবায়টিক ইউজ কৰি দিয়াৰ লগে লগে তোমাৰ বডিত যদি অলৰেডি তোমাৰ বডিত যিবিলাক আমাৰ একচুৱেলি কি হয় তোমালোকে এতিয়া গম পাইছা যে আমাৰ বডিটো কিছুমান মই অলৰেডি কৈছিলোঁ তোমালোকক যে ৱেৰ ডু দ্য মাইক্ৰ' অৰ্গেনিজিমছ লিভত যে বডিটো আমাৰ মাইক্ৰ' অৰ্গেনিজিম থাকে আৰু এই মাইক্ৰ' অৰ্গেনিজিম থাকে যে ডেট আৰ অলছ' ইউজফুল মাইক্ৰ' অৰ্গেনিজিমছ উই হেভ ইউজফুল মাইক্ৰ' অৰ্গেনিজিমছ ইনচাইড আৱাৰ বডি আমাৰ বডিৰ ভিতৰত কিছুমান কি আছে
ইউজফুল মাইক্ৰ' অৰ্গেনিজম কিছুমান আছে, উই নিড দেম। কিন্তু যদি আমি এণ্টিবায়'টিক খাই দিলোঁ, যিটোৰ কাৰণে মাইক্ৰ' অৰ্গেনিজমছ কিল হয়, তেনেকুৱা মাইক্ৰ' অৰ্গেনিজমছবিলাক কিল যদি হৈ যায়, যিবিলাক আমাৰ কাৰণে ইউজফুল, দে মে অলছ' কিল দ্য ইউজফুল মাইক্ৰ' অৰ্গেনিজমছ। যদি আমাৰ বডিত অলৰেডি যদি আমাৰ বডিত যদি ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজমছ নায়েই, আৰু যদি আমাৰ ইউজফুল মাইক্ৰ' অৰ্গেনিজম কিল কৰি দিয়ে, তেতিয়াহ'লে আমাৰতো প্ৰব্লেম হৈ যাব। আমাৰ বডিত যিখিনি লাগে সেইখিনিও নাইকিয়া হৈ যাব। সেইকাৰণে আমি কেতিয়াও উই শুড নট টেক এণ্টিবায়'টিক উইদাউট দ্য প্ৰেছক্ৰিপশ্যন অফ এ ডক্টৰ। এইটো কথা তোমালোকে এটা মেনশ্যন কৰি থবা যে তোমালোকে এইটো বস্তু মই তোমালোকক বুজাই দিছোঁ, মই একো লিখাই দিয়া নাই, কিন্তু তোমালোকে এই বস্তুটো লিখি ল'ব পাৰিবা যে why we should not take antibiotics। সেনেকৈ why বনাই পেলাই তোমালোকে কুৱেশ্যনটোৰ এনচাৰ কৰিব পাৰিবা। We should not take antibiotics without the prescription of a doctor। গতিকে এই কথাটো তোমালোকে সদায় মনত ৰাখিবা। পইণ্ট টু বি নোটেড, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অ'কে, এই কথা তোমালোকে মনত ৰাখিবা। আৰু এইটো কথা তোমালোকক হোৱাই বুলি কুৱেশ্যন কৰি তোমালোকক সুধিব পাৰে যে why should we not take antibiotics without the prescription of doctor। গতিকে এই প্ৰশ্নটো তোমালোকৰ আহি যাব পাৰে। আৰু তোমালোকে এণ্টিবায়'টিক্সৰ নামবিলাক মনত ৰাখিবা। ফাৰ্ষ্ট কোনে ডিছকভাৰ কৰিছিলে? আলেকজেণ্ডাৰ ফ্লেমিঙে ডিছকভাৰ কৰিছিলে, আৰু নামটো কি আছিলে? পেনিচিলিন। ক্লিয়াৰ? নেক্সট আমি চাওঁ এটা ইম্পৰ্টেণ্ট বস্তু, ভেকচিন। হোৱাট ইজ ভেকচিন? এতিয়া ভেকচিন তোমালোকে এতিয়া শুনিছা, ইয়াতে চোৱা মই ভেকচিনৰ যিখন ইমেজ দিয়া আছে, ভেকচিন অফ ক'ভিড-19, তোমালোকে শুনিছা এতিয়া ভেকচিন লৈছে, ভেকচিনেশ্যন কৰিছে চবেই। এই যে ভেকচিনৰ কথা আমি কৈছোঁ, ভেকচিনটো কেলে দিয়া হয়? এতিয়া আমাৰ অকল যে বেক্টেৰিয়েল ইনফেকশ্যনে হ'ব সেইটো নহয়, আমাৰ ভাইৰাছ ইনফেকশ্যনো হ'ব পাৰে। যদি ভাইৰাছ ইনফেকশ্যন হয়, তেতিয়া আমি কি কৰিব লাগিব? প্ৰটেকশ্যন ল'ব লাগিব। আৰু ভাইৰাছ ইনফেকশ্যন ইজ ভেৰি মাছ ডেঞ্জাৰাছ। মই কি কৈছিলোঁ যে ভাইৰাছটো আমি আছে বুলি গমো নাপাওঁ, ই ডেড বডিৰ নিচিনা বিহেভ কৰি থাকে, কিন্তু যেতিয়া সি বডিৰ ভিতৰত সোমাই যায়, সিহঁততকৈ আৰু ডেঞ্জাৰাছ বস্তু একো নাই। গতিকে উই হেভ টু বি কেয়াৰফুল। আৰু প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। এইটো এটা ইম্পৰ্টেণ্ট কথা তোমালোকে শুনি লোৱা, যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। এই কথাটো তোমালোকক এক্সপ্লেইন কৰিবলৈও আহে, এণ্ড হোৱাই এইটো তোমালোকে জানিব লাগে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। হোৱাই প্ৰিভেনশ্যনটো বেটাৰ হয় কিউৰতকৈ? কিয়নো তোমালোকে নিজে অলপ আইডিয়া কৰিব পাৰিবা যে এবাৰ এটা বেমাৰ হোৱাৰ পাছত তাক কিউৰ কৰিবলৈ যিমান টান হয়, তাতছে বেটাৰ আমি কি কৰোঁ? প্ৰিভেণ্ট কৰোঁ, নিজক বচাই ৰাখোঁ সেই বেমাৰটো হোৱাৰ পৰা। তেতিয়া কি হ'ব? আমাৰ যদি বডিত সেই বেমাৰটো নহয়, তেতিয়া আমি প্ৰটেক্টেড হৈ থাকিম। সেইটো কথা কোৱা হৈছে। যেনেকৈ গছজোপা কাটি পেলাই তাৰ পাছত আকৌ তুমি পুলিটো ৰুইছা, তাতছে বেটাৰ আমি পুলি ৰুওঁ, আমি গছ নাকাটো। গছ নকটাকে যদি আমি পুলি ৰুই থাকোঁ, তেতিয়াহ'লেহে আমাৰ কামত আহিব। কিন্তু গছজোপা কাটি পেলাই তুমি যদি পুলি ৰোৱা, সেইটো আৰু তোমাৰ পুলিটো গছ হ'বলৈ বহুত টাইম লাগে। যেনেকৈ আমাৰ আমাজন ৰেইন ফৰেষ্ট ডেষ্ট্ৰয় হৈ গ'ল। এতিয়া এখন আমাজন ৰেইন ফৰেষ্টৰ এটা ভাষ্ট পাৰ্ট এটা ডেষ্ট্ৰয় হৈ গৈছে। গতিকে সেই পাৰ্টটো আমি এতিয়া ইমিডিয়েট তাক আমি ঠিক কৰি দিব নোৱাৰোঁ। এইটো নেচাৰেল ডিজাষ্টাৰ। গতিকে সেইখিনি বস্তু আমি কেয়াৰফুল হোৱাটো বহুত দৰকাৰ। এতিয়া এই ভেকচিনটোৱে কি কৰে একচুৱেলি? আমাৰ বডিত যেতিয়া এটা ভাইৰাছে এটেক কৰে, তেতিয়া আমাৰ বডিটো কি হৈ যায়? বহুত উইক হৈ যায়। আৰু ভাইৰাছ এটেকৰ পৰা ইজিলি এজন মানুহক হওক, এটা অৰ্গেনিজিমক বচোৱাটো বহুত ইজি নহয়। যেনেকৈ তোমালোকে শুনিছা ক'ভিড-19 কেছেছবিলাক শুনিছা, লাষ্ট ইয়েৰ যিটো হৈছিলে কণ্ডিশ্যন, তাত মানুহৰ বচাবলৈ সুবিধা আছিল যদিও অলপমান, এইবাৰ কিন্তু যথেষ্ট ডেঞ্জাৰাছ বা হাৰ্মফুল হৈছে। বেছি ষ্ট্ৰং হৈ গৈছে বুলি কৈছে, মিউটেশ্যন বেছি হৈছে, বা তেনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যনছ আহিছে। তাৰ ট্ৰিটমেণ্টটো একচুৱেলি প্ৰপাৰ ট্ৰিটমেণ্ট দিবলৈ বহুত দিগদাৰ হৈ যায় যদি ভাইৰাছ এটেক হয়। সেইকাৰণে মানুহৰ ডেথ ৰেটটো বাঢ়িছে। আমাৰ ইণ্ডিয়াৰ পপুলেশ্যনো বহুত বেছি, এটচেট্ৰা মেনি ৰিজনছ কেন বি দেয়াৰ। তাৰ কাৰণে কি কৰিছে এতিয়া? ভেকচিন। লাষ্ট ইয়েৰটো ভেকচিন নাছিলে, কিন্তু এইবাৰ ভেকচিন ওলাইছে। আৰু ভেকচিনেশ্যন কৰি যদি কমপ্লিট হৈ যায় চাইকেলটো, তেতিয়াহ'লে কি বুলি কৈছে যে যিটো ৰেট, ক'ভিড-19ৰ ৰেটটো বহুত কমি আহিব। আৰু সেইটো কেনেকৈ হ'ব? এতিয়া ভেকচিন মানেনো কি? এতিয়া মই তোমালোকক তাৰ কাৰণে এটা এক্সাম্পল দিওঁ। মানে এটা ঘৰ আছে, সেই ঘৰটোত এজন চকীদাৰ আছে। ঠিক আছে? ঘৰটোত এজন চকীদাৰ আছে। এতিয়া ৰাতি চোৰ এজন আহিলে। চকীদাৰটো আছিলে আৰু চোৰ এজন আহিলে। চোৰটো আহোঁতে কি হ'ল? চকীদাৰজনক ঘোচা এটা দিলে,
চকীদাৰটো প্ৰিপেয়াৰ নাছিলে, গম নাপায়, চোৰটো আহিব বুলিতো এক্সপেক্ট কৰি থকা নাছিলে, তেওঁ উইক আছিলে, ঘোচাটো দিয়াৰ লগে লগে পৰি গ'ল, তাৰপাছত চোৰটো সোমাই কি হৈ গ'ল, গোটেই ঘৰৰ বস্তু বাহিনী একদম চুৰ কৰি লৈ পেলাই গুচি গ'ল। নেক্সট ডে যেতিয়া উঠিছে চব, যেতিয়া চুৰ কৰি হৈ গ'ল, তাৰপাছত দেখিছে যে গোটেই ঘৰৰ বস্তু গায়ব, আৰু চকীদাৰজনো দুখ চুখ পাই মেলি পৰি আছে। গতিকে তেওঁলোকৰ তেতিয়া বেয়া লাগিছে, কি হ'ল এতিয়া, চব মানে এতিয়া বস্তুবিলাকতো লৈ গুচি গ'ল, এতিয়া হ'লে আমি কি মানে তেওঁলোক মানে ঘৰৰ যিখিনি তোমাৰ মানে ঘৰৰ অ'নাৰ একদম টেনশ্যন হৈ গৈছে, এতিয়া কি কৰিব। নেক্সট তেওঁ কি কৰিলে, অ'নাৰজনে কি কৰিলে, সেই চকীদাৰজনক খুব ভালকে ট্ৰেইনিং দিলে আৰু 4-5টামান চকীদাৰ লৈ আহিলে। এবাৰতো ই কি হৈ গ'ল, চোৰটো পাই গ'ল ন, চোৰ এনেকে আহিলে, চোৰে এনেকে এনেকুৱা এনেকুৱা কৰিব পাৰে, এইবিলাক কথা গম পাই গ'ল। তাৰপাছত তাক বহুত ভালকে ট্ৰেইনিং দিলে, ট্ৰেইনিং দিয়াৰ পাছত নেক্সট টাইম যেতিয়া চোৰটো আহিছে, নেক্সট টাইম আকৌ চোৰটো আহিছে, ভাবিছে এই চকীদাৰটোহে আছে, চকীদাৰটোতো মই ইজিলিয়ে তাক কি কৰিব পাৰিম, বিট কৰিব পাৰিম, গৈ পেলাই আকৌ চুৰ কৰিব। সি সেইটো আইডিয়া লৈ পেলাই চোৰটো আহিছে। তাৰপাছত কি হ'ল, চকীদাৰজন যেতিয়া ঘৰত যেতিয়া চকীদাৰজনে যেতিয়া চকীদাৰজনে এইবাৰ কি ভাবি আছে, সি ভাবিছে যে চোৰ তই বেটা আহিলে, এইবাৰ কি হ'ব, মইতো পুৰা প্ৰিপেয়াৰ আছোঁ, যেতিয়া এইবাৰ যদি চোৰজন আহে, চোৰটো যেতিয়া আহিব, তেতিয়া যদি ফাইট হয়, কোন জিকিব এইবাৰ ফাইটত? এইবাৰ ফাইটত ডেফিনেটলি চকীদাৰ জিকিব, হয় নহয়? কাৰণ এইবাৰ চকীদাৰজন কি হৈ আছে, বেছি ষ্ট্ৰং হৈ আছে, কাৰণ সি অলৰেডি ট্ৰেইনিং লৈ থৈছে। আৰু এটা কথা কোৱা হয় ন, বজাৰত টেঙা আম এবাৰহে বিকিব পাৰি, এবাৰ টেঙা বুলি গম পোৱা পাছত তুমি নেক্সট টাইম সেইটো আম খাবা জানো? নোখোৱা। তেনেকৈ এবাৰ চুৰ কৰা বুলি গম পোৱা পাছত নেক্সট টাইম তুমি চোৰটোক আৰু চান্স দিবানে? নিদিয়া। তাৰমানে কি, চকীদাৰজন প্ৰিপেয়াৰ হৈ গ'ল, তাৰপাছত চোৰটোক এবাৰ মাৰি মেলি চোৰটোক ঘূৰাই পঠাই দিলে বা চোৰটোক ধৰি ল'ব পাৰিলে। কিন্তু আগতে কি হৈছিলে, চোৰে চুৰ কৰি লৈ গুচি গৈছিলে, এইবাৰ চোৰে চুৰ কৰিব পাৰিলেনে? নোৱাৰিলে। এইবাৰ জিকিলে কোন? আমাৰ চকীদাৰ। ভেকচিন ইজ দ্য চকীদাৰ ফৰ আৱাৰ বডি। ভেকচিনে কি কৰিব, ভেকচিনে মানে আমাৰ বডিৰ একচুৱেলি চকীদাৰটো নহয়, একচুৱেলি কি হ'ব পাৰে, ভেকচিনটো আমাৰ যেতিয়া বডিলৈ সোমাই যাব, ভেকচিনটো আমি চকীদাৰ বুলি ক'ব নোৱাৰোঁ, ভেকচিনটো আচলতে চোৰটোহে। ভেকচিনটো যেতিয়া সোমাই দিয়ে আমাৰ বডিত, ভেকচিন মানে কি দিয়ে জানানে, যিটো আমাৰ মাইক্ৰ' অৰ্গেনিজম, যিটো ভাইৰাছৰ কাৰণে আমাৰ ডিজিজটো হয়, সেই ভাইৰাছটোকে আমাৰ বডিত সোমোৱাই দিয়ে। ভয় খাব নালাগে, ভাইৰাছটো সোমোৱাই দিয়ে মানে সেই ভাইৰাছটোৰ এটা ডেড, মানে তাৰ কপি এটা, নহ'লে তাৰ ডেড অৰ্গেনিজম এটা, বা তাতকৈ উইক এটা আমাৰ বডিত সোমোৱাই দিয়ে। ডাইৰেক্টলি ভাইৰাছটো সোমাই নিদিয়ে, কিন্তু মানে এইটো আচলতে প্ৰচেছ আছে ভেকচিন বনোৱাৰ। বেলেগ বেলেগ ভেকচিন বেলেগ বেলেগ ধৰণে প্ৰিপেয়াৰ কৰা হয়, কিন্তু মষ্টলি কেনেকুৱা ধৰণৰ হয় যে সেই ভেকচিনটোৰ কপি হ'ব পাৰে, সেই ভাইৰাছটোৰ কপি হ'ব পাৰে, নহ'লে ভাইৰাছটোৰ নিচিনা, মানে এই চোৰটোৰ লগত তোমাৰ চকীদাৰজনক প্ৰেক্টিচ নকৰাই পেলাই আমি কি কৰিব পাৰোঁ, যেনেকৈ বক্সিং কৰোঁতে, বক্সিঙৰ কি হয়, সঁচা সঁচি মানুহৰ লগত প্ৰেক্টিচ নকৰি পেলাই এটা হেৰি থাকে যে, এটা গাৰু টাইপ যে এটা থাকে, গাৰু নহয় আৰু বক্সিং কৰা এইটো যিটো থাকে, সেইটোত কি কৰে, ঘোচা মাৰি থাকে, সেই নিচিনা তেনেকুৱা ধৰণৰ ভেকচিনটো সেই তেনেকুৱা, যে আমাক এটা ডেড অৰ্গেনিজম এটা দি দিয়ে, নহ'লে কি দিব পাৰে, এটা যিটো উইক অৰ্গেনিজম এটা দি দিব ভৰাই। বডিৰ ভিতৰত যেতিয়া সি গুচি যায়, আমাৰ বডিত কি থাকে, এণ্টিবডিজ থাকে, এণ্টিবডি। এণ্টিবডি ফৰ্ম হয়, এণ্টিবডি মানে আমাৰ বডিত WBC এইবিলাক চেলছ থাকে। WBC মানে হোৱাইট ব্লাড চেলছ, RBC, WBC ব্লাড চেলছ। ব্লাডবিলাক আমাৰ বডিৰ কাৰণে ব্লাড এটা ইম্পৰ্টেণ্ট পাৰ্ট, ইম্পৰ্টেণ্ট এটা টিস্যু বুলি ক'ব পাৰা, চেলছ বুলি ক'ব পাৰা। এই ব্লাড চেলছবিলাকতে আমাৰ কি থাকে, RBC থাকে আৰু WBC থাকে। RBC হৈছে ৰেড ব্লাড চেল, য'ত কি থাকে, হিমগ্ল'বিন থাকে, তাৰ কাম হৈছে ট্ৰেন্সপৰ্ট কৰোঁতে অক্সিজেন ট্ৰেন্সপৰ্ট কৰি নিয়া, কাৰ্বন ডাই অক্সাইড ট্ৰেন্সপৰ্ট কৰা, অল দিছ ফাংচনছ আৰ ডান বাই RBC অৰ হিমগ্ল'বিন। কিন্তু WBCও থাকে নহয়, এই WBCৰ কামটো কি জানা, WBC মানে হোৱাইট ব্লাড কৰ্পাচেলছ বা হোৱাইট ব্লাড চেলছ। সি কি কৰে, আমাৰ বডিৰ এণ্টিবডিটো ফৰ্ম কৰে, মানে আমাৰ বডিক মানে প্ৰটেক্ট কৰি ৰাখে। এতিয়া এনেকুৱা হয়, এতিয়া অলপমান বৰষুণ দিলে আমাৰ লগালগটো আমাৰ বেমাৰ হৈ নাযায়, আমাৰ বডিয়ে কি কৰিব পাৰে, টু ছাম এক্সটেণ্ট আমাৰ বডিয়ে সদায় ফাইট কৰি থাকে। তুমি আজি বতাহত ওলাই গ'লা, গৈয়ে ৰাতি তোমাৰ বেমাৰ হৈ নাযায়, কিছুমানৰ কেতিয়াবা হ'ব পাৰে, ডেট হেপেন্স মানে যেতিয়া তোমাৰ বডিয়ে আৰু ফাইট কৰিব নোৱাৰা হৈ যায়, আৰু যেতিয়া বেমাৰো হয়, যাৰ বেমাৰো হৈছে ছাপ'জ, তেওঁলোকৰ এণ্টিবডি ফৰ্ম হোৱা ফাংচনটো বহুত উইক হ'ব লাগিব। আৰু এনেকুৱা হয়,
10টা ল'ৰা ছোৱালী ওলাই গৈছে, 10জন মানুহ ওলাই গৈছে, প্ৰত্যেকেই বতাহত গৈছে বা প্ৰত্যেকে বৰষুণত গৈছে, কিন্তু তাৰে ভিতৰত 5টা মানুহৰহে বেমাৰ হৈছে, 5টা মানুহৰ নাই হোৱা। এই 5জনৰ এণ্টিবডিটো ষ্ট্ৰংকে ফৰ্ম হৈছে, মানে তাহাঁতৰ WBC চেলছবিলাক ষ্ট্ৰং আছিলে, ষ্ট্ৰংলি ফাইট কৰিব পাৰিছে। মানে আমাৰ বডিয়ে এনি টাইম একচুৱেলি ফাইট কৰি থাকে। আৰু কিন্তু যদি সেইটো ভাইৰাছৰ লগত ফাইট কৰিব লগা হৈ যায়, তেতিয়া কিন্তু আমাৰ বডিয়ে ফাইটত জিকিব নোৱাৰে ইমান ইজিলি। যেনেকৈ চকীদাৰজনে নৰ্মেলি সি গোটেই দিনে ৰাতিয়ে মানে চোৰৰ পৰা হওক বা তোমাৰ বিভিন্ন ধৰণৰ চিটুৱেশ্যনৰ পৰা বচাই আছিলে, কিন্তু সেই চোৰটো যেতিয়া আহিলে, একচুৱেলি যেতিয়া চোৰ এটা আহি গ'ল বা সেই চোৰটো যেতিয়া তোমাৰ চাকু তাকু লৈ মেলি আহি গ'ল, আৰু তেতিয়াহ'লে সি বচাব নোৱাৰিলে। মানে ভাইৰাছ এটা আহি গ'লে আমি হয়তো আমাৰ বডিক প্ৰটেক্ট কৰিব নোৱাৰিব পাৰোঁ। সেইকাৰণে আমাক কি দিব লগা হয়, ভেকচিন দিব লগা হয়, যাতে ভেকচিনটোৱে কি কৰি দিয়ে, আমাৰ বডিৰ WBC বা আমাৰ বডিৰ এণ্টিবডি ছিষ্টেমটো, এণ্টিবডি মেকানিজমটো গম পোৱাই দিয়ে যে এনেকুৱা এটা ভাইৰাছ আছে, এনেকুৱা এটা চোৰ আছে বা ভাইৰাছ আছে, যিটোৱে আমাক এটেক কৰিলে আমাৰ বডিৰ কাৰণে বেয়া। যদি বেয়া বুলি গম পাই যায়, আমাৰ বডিটোৱে কি কৰিব, তাক এটেকৰ পৰা তাক প্ৰিভেণ্ট কৰিবৰ কাৰণে আমাৰ বডিটোৱে প্ৰটেকশ্যন ল'ব। আৰু বডিটোৱে যেতিয়া প্ৰটেকশ্যন ল'ব, বডিটোৱে প্ৰটেকশ্যন লোৱা মানে কি আৰু, বডিটোৰ আমাৰ ষ্ট্ৰং কৰিবলৈ ট্ৰাই কৰিব, WBC ফৰ্ম কৰিব, এণ্টিবডি মেকানিজম ষ্ট্ৰং কৰিব, আৰু তেনেকৈ কি হ'ব পাৰে, আমাৰ বডিত সেই ডিজিজটো হোৱাৰ পৰা আমি কি কৰিব পাৰোঁ, প্ৰিভেণ্ট কৰিব পাৰোঁ। সেইকাৰণে কোৱা হয় যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। আৰু সেইটো কোনে পচিবল কৰে, ভেকচিনে। আৰু এই ভেকচিনৰ লগত তোমালোকে এতিয়া এজন চাইণ্টিষ্টৰ ফটো দেখি আছা, তেখেতৰ নাম হৈছে এডৱাৰ্ড জেনাৰ। এতিয়া এডৱাৰ্ড জেনাৰে কি কৰিছিলে, তেওঁ এটা ভেকচিন উলিয়াইছিলে। কিহৰ কাৰণে ভেকচিন জানানে? স্মল পক্সৰ কাৰণে উলিয়াইছিলে। স্মল পক্সৰ যিটো ভেকচিন, আৰু সেইটো 1798। এটা সময়ত এনেকুৱা হৈছিলে যে স্মল পক্সৰ কাৰণে বহুত মানুহৰ ডেষ্ট্ৰয় হৈছিলে, বহুত মানুহ মৰিছিলে, গোটেই ৱৰ্ল্ডত এটা মহামাৰী টাইপ হৈ গৈছিলে এটা। গতিকে এইটো তোমাৰ যিটো চিটুৱেশ্যন, সেইটো চিটুৱেশ্যনৰ পৰা বচাবৰ কাৰণে এডৱাৰ্ড জেনাৰ নামৰ যিজন চাইণ্টিষ্ট আছিলে, তেখেতে কি কৰিছিলে, এটা স্মল পক্সৰ ভেকচিন উলিয়াইছিলে। আৰু লাহে লাহে যেতিয়া গোটেই ৱৰ্ল্ডতে বিভিন্ন এৰিয়াত যেতিয়া এইটো দি দিয়া হ'ল, এই ভেকচিনটো যেতিয়া দিয়া হ'ল, এতিয়া ক'ব পৰা যায় যে এই ৱৰ্ল্ডৰ পৰা এই স্মল পক্সটো কমপ্লিটলি, WHO কোৱা মতে যে স্মল পক্সটো কমপ্লিটলি ৱৰ্ল্ডৰ পৰা কি হৈছে, এৰাডিকেট হৈছে। চিকেন পক্স বা মিজলছ এইবিলাক পোৱা যায়, এতিয়াও হয় মাজে মাজে। এইটো ছিজনত প্ৰায়ে হয়, বা এনেকুৱা বসন্তকাল যেনেকুৱা হয়, স্প্ৰিং ছিজন বা এপ্ৰিল মান্থ, এনেকুৱা ধৰণৰ মান্থবিলাকত সাধাৰণতে আমাৰ পক্স ওলায়, বা কেতিয়াবা যিকোনো চিটুৱেশ্যনটো হ'ব পাৰে, বা কিছুমান সেইটো কথা। কিন্তু এই স্মল পক্স যিটো আছিলে, স্মল পক্সটো নামটো শুনোতে সৰু স্মল পক্স, কিন্তু একচুৱেলি সি ডাঙৰ ডাঙৰকৈ হয় বস্তুটো, সেইটো আজিকালি দেখা পোৱা নাযায়। আৰু সেইটো কেনেকৈ পচিবল হ'ল, ডিউ টু দ্য ভেকচিন হুইচ ৱাজ ডিস্কভাৰ্ড বাই এডৱাৰ্ড জেনাৰ। এডৱাৰ্ড জেনাৰে যিটো ভেকচিন উলিয়াইছিলে, সেই ভেকচিনটোৰ কাৰণে গোটেই ৱৰ্ল্ডতে কি হৈ গ'ল, স্মল পক্সটো নাইকিয়া হ'ল বুলি কোৱা হয়। মেক্সিমাম এৰিয়াত নাইকিয়া হ'ল বুলি এতিয়া গম পোৱা গৈছে। আৰু তেনেকৈ তোমালোকে শুনিছা পলিঅ' ডিজিজটোৰ কথা শুনিছা। পলিঅ' যে কি কৰা হয়, বাচ্ছাবিলাকৰ, সৰু বাচ্ছাবিলাকক পলিঅ' ড্ৰপছ দিয়া হয়, হয়নে? এই পলিঅ' ড্ৰপছ আৰ অলছ' ভেকচিন। পলিঅ' ড্ৰপছবিলাকো আচলতে কি হয়, ভেকচিনেই হয়। মানে এই পলিঅ' যিটো ডিজিজ, সেইটোৰ পৰা বচাবৰ কাৰণে পলিঅ' ড্ৰপ দিয়া হয় বাচ্ছা এটাক সৰুতেই, তেতিয়া তাক কি কৰা হয়, পলিঅ' ড্ৰপছ দি এই ডিজিজটোৰ পৰা বচাবলৈ চেষ্টা কৰা হয়। এতিয়া তেনেকৈ যেতিয়া ভেকচিনেশ্যন কৰাৰ পাছত ৱৰ্ল্ডৰ পৰা সেই ডিজিজটো নাইকিয়া হৈ যায়। আই হোপ এই ক'ভিড-19ৰ যিটো ভেকচিনেশ্যন প্ৰচেছ চলিছে, সেই ভেকচিনেশ্যন প্ৰচেছটোও কমপ্লিটলি এটা সময়ত, এতিয়া ৱৰ্ল্ডত গোটেই মহামাৰী হৈ আছে, গোটেই ৱৰ্ল্ডতে এতিয়া তোমাৰ কেনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈ গৈছে। আমাৰ ইণ্ডিয়াৰ পপুলেশ্যন বেছি কাৰণে ইণ্ডিয়াত বহুত বেয়া চিটুৱেশ্যন হৈছে। গতিকে তেনেকৈ ধৰণে বিভিন্ন ঠাইতে বিভিন্ন ধৰণৰ চিটুৱেশ্যনৰ আমি ফেচ কৰিব লগা হৈছে। আৰু চব ঠাইতে কি হৈছে, এতিয়া ভেকচিনেশ্যন প্ৰচেছবিলাক ষ্টাৰ্ট হৈ গৈছে। গতিকে যদি গোটেই ৱৰ্ল্ডৰ মানুহৰ যদি ভেকচিনেশ্যন কমপ্লিট হৈ যায়, তেতিয়াহ'লে কি হ'ব, হয়তো ক'ভিড-19 ডিজিজটো কমপ্লিটলি ইৰাডিকেট হৈ যাব। টু ইৰাডিকেট দ্য ডিজিজ, ইট ইজ দ্য বেষ্ট ৱে একচুৱেলি ভেকচিনেশ্যন প্ৰচেছ। গতিকে এনেকৈ ধৰণে ডিজিজবিলাক প্ৰিভেণ্ট কৰিব পাৰি, কাৰণ এবাৰ সেই ডিজিজটো হৈ যোৱাৰ পাছত তাৰ পৰা কিয়ৰ কৰাটো বহুত টাফ। গতিকে তাৰ বেটাৰ কি হয়, ভেকচিনেশ্যন কৰা, ভেকচিন দিয়াৰ পাছত সেই ডিজিজটো হোৱাৰ চান্স নাথাকে। কথাটো সেইটো। ইয়াৰ পাছত আহিলে ইনক্ৰিজিং ছইল ফাৰ্টিলিটি। আমি কি পঢ়ি আছিলোঁ একচুৱেলি, ফ্ৰেণ্ডলি মাইক্ৰ'বছ পঢ়ি আছোঁ। কেনেকৈ হেল্প কৰে মাইক্ৰ' অৰ্গেনিজমবিলাকে, এইটো পঢ়ি আছোঁ। গতিকে ফ্ৰেণ্ডলি মাইক্ৰ'বছবিলাকৰ ভিতৰত আৰু এটা কি আছে, ইনক্ৰিজিং ছইল ফাৰ্টিলিটি। ফাৰ্টিলিটি মানে ফাৰ্টাইল ছইল, মানে
ইট মেক্স দ্য সইল গুড মানে তুমি খেতি কৰি আছা খেতি কৰোঁতে কৰোঁতে কি হৈ যায় সইলৰ ফাৰ্টিলিটি লুজ হয় আৰু সেই ফাৰ্টিলিটি যে লুজ হ'ল মানে সইলখিনি কি হৈ যায় যিখিনি সাৰুৱা মাটি থাকে সেই মাটিখিনি তোমাৰ কি হৈ যাব লাহে 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 খেতি কৰোঁতে কৰোঁতে নিউট্ৰিয়েণ্ট কমি যায় মাটিৰ নিউট্ৰিয়েণ্ট কমি যাব আৰু সেই নিউট্ৰিয়েণ্টটো কেনেকৈ বাঢ়িব ছাপ'জ আমি তোমালোকে ইয়াৰ আগৰ চেপ্টাৰত ক্ৰপ ৰোটেশ্যনৰ কথা পঢ়িছিলা আমি যদি এবাৰ ধান খেতি কৰিছোঁ নেক্সট টাইম কি খেতি কৰিব দিছিলে মটৰ মাহ পি প্লাণ্ট লগাব দিছিলে ৱাই পি প্লাণ্টত কি হয় পি প্লাণ্টৰ যিবিলাক ৰুটছ থাকে এই ৰুটবিলাকত কি থাকে বুলি পাইছিলা তোমালোকে যে নডিউল কিছুমান থাকে নডিউলছ মানে কি হয় কিছুমান সৰু 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 চেক লাইক ষ্ট্ৰাকচাৰ কেভিটি লাইক ষ্ট্ৰাকচাৰ সৰু সৰু ষ্ট্ৰাকচাৰ কিছুমান থাকে সিহঁতে কি কৰিব পাৰে একচুৱেলি প্লাণ্টক কি লাগে বা মাটিত কি থাকিব লাগে নাইট্ৰজেন থাকিব লাগে চইলত নাইট্ৰজেন এটা ইম্পৰ্টেণ্ট বস্তু কিন্তু N2 নাইট্ৰজেন N2 এটমস্ফেৰিক নাইট্ৰজেন সেই এটমস্ফেৰিক নাইট্ৰজেনটো প্লাণ্টে ডাইৰেক্টলি ল'ব নোৱাৰে সেইকাৰণে প্লাণ্টে ডাইৰেক্টলি ল'ব নোৱাৰে কিন্তু প্লাণ্টক লাগে প্লাণ্টে ক'ৰ পৰা লয় মাটিৰ পৰা লয় কিন্তু বাৰে বাৰে যদি আমি খেতি কৰি থাকোঁ তেতিয়াহ'লে কি হৈ যাব মাটিত যিটো নাইট্ৰজেনৰ এমাউণ্ট সেইটো কি হৈ যাব কমি যাব গতিকে নাইট্ৰজেনৰ এমাউণ্ট যে কমি গ'ল তাৰ কাৰণে আমি কি কৰিব লাগিব নাইট্ৰজেনৰ এমাউণ্টটো দিব লাগিব কেতিয়াবা কি কৰে ফাৰ্টিলাইজাৰ ইউজ কৰে তোমালোকে শুনিছা ফাৰ্টিলাইজাৰ কিছুমান ইউজ কৰে নামবিলাক কি ফাৰ্টিলাইজাৰ তোমালোকে জানা যে ফাৰ্টিলাইজাৰ ইউৰিয়া পটেছিয়াম থকা ফাৰ্টিলাইজাৰ ইউৰিয়াত কি থাকে নাইট্ৰজেন থাকে ইয়াতো নাইট্ৰজেন থাকিব নাইট্ৰজেনটো N2 হিচাপে নাথাকে কিন্তু নাইট্ৰজেনাছ কম্পাউণ্ড কিছুমান থাকে এই যে ফাৰ্টিলাইজাৰ যে ইউজ কৰিছে সেইটোৱে কি কৰে সইল ফাৰ্টিলিটি মানে সইলত তোমাৰ কি কৰে নাইট্ৰজেনৰ এমাউণ্টটো বঢ়াই দিয়ে কিন্তু আমি ফাৰ্টিলাইজাৰ ইউজ নকৰাকৈ আমি যদি পি প্লাণ্ট খেতি কৰোঁ বা যদি তাত ব্লু গ্ৰীণ এলগি থাকে তেতিয়াহ'লে সিহঁতে ডাইৰেক্টলি কি কৰিব পাৰে এটমস্ফেৰিক নাইট্ৰজেনটো ডাইৰেক্টলি ল'ব পাৰে কোনে ল'ব পাৰে তাতে ৰাইজ'বিয়াম বেক্টেৰিয়া থাকে নহ'লে কি হয় ইহঁতৰ ব্লু গ্ৰীণ এলগি থাকে ৰাইজ'বিয়াম বেক্টেৰিয়া ব্লু গ্ৰীণ এলগি ইহঁতে কি কৰিব পাৰে এটমস্ফেৰিক নাইট্ৰজেনটো ইহঁতে ডাইৰেক্টলি ল'ব পাৰে আৰু ল'লে কি হ'ব ইহঁতি ক'ত থাকিব এই নডিউলবিলাকত থাকিব ৰাইজ'বিয়াম বেক্টেৰিয়াটো ক'ত থাকে এই ৰুটবিলাকত পি প্লাণ্টৰ ৰুটছবিলাকত থাকে এইটোকে আমি ফাৰ্টিলাইজাৰ ইউজ নকৰি আমি কি কৰিব পাৰোঁ পি প্লাণ্ট লগাব পাৰোঁ পি প্লাণ্টৰ কি হয় ৰুটছত কি থাকিব ৰাইজ'বিয়াম বেক্টেৰিয়া থাকে সিহঁতে আকৌ কি কৰিব পাৰে ৰাইজ'বিয়ামে আকৌ কি কৰে নাইট্ৰজেন ল'ব পাৰে নাইট্ৰজেনটো ল'লে সইলৰ ফাৰ্টিলিটি ইহঁতে কি কৰিব ইনক্ৰিজ কৰি দিব মানে সইলত নাইট্ৰজেন দি দিব আৰু প্লাণ্টে কি কৰিব সেই নাইট্ৰজেন লৈ পেলাই নিজৰ যিকোনো কাম যিবিলাক কামৰ কাৰণে তাক নাইট্ৰজেন লাগে সেইবিলাক কাম কৰিব পাৰিব গতিকে সইল ফাৰ্টিলিটি ইনক্ৰিজ কৰা মানে নাইট্ৰজেন সইলত এড কৰিব পাৰে এটমস্ফেৰিক নাইট্ৰজেন ডাইৰেক্ট ল'ব পাৰিলে গতিকে সেইটো এটা কি ৰাইজ'বিয়াম এটা বেক্টেৰিয়া ব্লু গ্ৰীণ এলগিটো হৈছে এটা চাইনোবেক্টেৰিয়া বুলি কোৱা হয় ব্লু গ্ৰীণ এলগি বা চাইনোবেক্টেৰিয়া গতিকে ইহঁতে কি কৰিছে এইটো মাইক্ৰ' অৰ্গেনিজমছ আৰু সিহঁতে কি কৰিছে সইলৰ ফাৰ্টিলিটি ইনক্ৰিজ কৰিছে গতিকে এনেকৈ মাইক্ৰ' অৰ্গেনিজমছবিলাকে সইল ফাৰ্টিলিটি ইনক্ৰিজ কৰিব পাৰে ইয়াৰ পাছত আহিলে ক্লিনিং দ্য এনভাইৰনমেণ্ট দেখিছা তোমালোকে এই প্লাণ্ট এনিমেল এইবিলাক যিবিলাক আছে এই গোটেইবিলাক কি হ'ব এটা সময়ত কি হয় গছ এজোপা গোটেই জীৱন মানে গোটেই একদম শ বছৰ ধৰি বহুত বছৰ ধৰি জীয়াই নাথাকিবও পাৰে মানে থাকে কিছুমান কিন্তু যেতিয়া গছজোপা মৰিলে বা জীৱ জন্তু যেতিয়া মৰিলে তেতিয়া কি হ'ব ডেড প্লাণ্টছ বা এনিমেলছবিলাক ডেড প্লাণ্টছ এণ্ড এনিমেলছ এইবিলাক কি হ'ব মাটিত যেতিয়া তোমাৰ থাকিব সিহঁতি ডিকম্প'জ বাই কি হ'ব পাৰে ডিকম্প'জড বাই মাইক্ৰ' অৰ্গেনিজমছ ডেড প্লাণ্টছ বা এনিমেলছবিলাক মাইক্ৰ' অৰ্গেনিজমবিলাকে সিহঁতে কি কৰি দিয়ে ডিকম্প'জ কৰি দিয়ে মানে সিহঁতে ডেষ্ট্ৰয় কৰি পেলাই ডিকম্প'জ কৰি তাৰ পৰা কাৰ্বন ডাই অক্সাইডটো ৰিলিজ কৰি দিয়ে আৰু কি হৈ যাব যিখিনি নিউট্ৰিয়েণ্ট আছে নিউট্ৰিয়েণ্ট ৰিলিজড ইন দ্য নিউট্ৰিয়েণ্ট ক'ত থাকে যিবিলাক আমাৰ প্লাণ্ট বডি বা এনিমেল বডি আছে নিউট্ৰিয়েণ্টছ ৰিলিজড ইন দ্য কি হ'ব সইলত ৰিলিজ হৈ যাব আৰু যদি তোমাৰ গোটেই বডিটো যদি ডিকম্প'জ হৈ যায় তেতিয়াহ'লে কি হ'ব আমাৰ যিখন আৰ্থ আছে আৰ্থখন
ক্লিন হৈ থাকিব, এনভাইৰনমেণ্টটো ক্লিন হৈ থাকিব। কাৰণ যদি ডেড বডি বা প্লান্টৰ বডিটো তেনেকেই পৰি থাকে, তেতিয়াহ'লেতো সেইটো তোমাৰ মানে কি হ'ব, এনভাইৰনমেণ্টত যদি জমা হৈ গৈ থাকে, তেতিয়াহ'লেতো আমাৰ বস্তুটো বহুত মানে ক্লাষ্টাৰ হৈ গৈ থাকিব, জমা হৈ গৈ থাকিব। কিন্তু সেইটো হয় জানো? এটা এনিমেল যদি মৰি পেলাই পৰি আছে, বা এটা প্লান্ট যদি, এজোপা গছ যদি মৰি পেলাই আছে তাতে, সেইজোপা সদায় তাত নাথাকে। তাৰ কি হৈ যাব, এটা সময়ত এই ডেড বডিটো কি হৈ যায়, ডিকম্প'জ হৈ যায়। ডিকম্প'জ কোনে কৰে? মাইক্ৰ' অৰ্গেনিজমবিলাকে কৰে। আৰু তাৰ পৰা নিউট্ৰিয়েণ্টখিনি ক'ত দি দিব? ছইলত ওলাই যায়। আৰু বাকী তোমাৰ তেতিয়া এনভাইৰনমেণ্টটো কি হৈ যাব? ক্লিন হৈ যাব, কাৰণ এনভাইৰনমেণ্টৰ পৰা সেই ডেড বডিটো নাইকিয়া হৈ যায়। গতিকে সেই বস্তুটো তেনেকে ধৰণে প্ৰচেছবিলাক চলি থাকে। নেক্সট, ক্লিনিং দ্য এনভাইৰনমেণ্টৰ পাছত আছে ৰোল অফ মাইক্ৰ' অৰ্গেনিজমছ ইন আৱাৰ লাইফছত। আমি কেনেকৈ ফ্ৰেণ্ডলি মাইক্ৰ' অৰ্গেনিজমছবিলাকে কাম কৰিলে আমি গম পালোঁ। এতিয়া আমি ডিছকাছ কৰিব লাগে হাৰ্মফুল মাইক্ৰ' অৰ্গেনিজমছ। দে ডু নট অনলি হেল্প আছ বাট অলছ' হাৰ্ম আছ। মানে দে কজ ডিজিজ কজ কৰিব পাৰে, হয় নহয়? টু এনিমেলছ, টু প্লান্টছ, এনিমেলৰো ডিজিজ হ'ব পাৰে, প্লান্টৰো হ'ব পাৰে, টু হিউমেন বিংছ, এইবিলাক হ'ব পাৰে। তাৰপিছত আৰু কি হ'ব পাৰে? দে কেন ডেষ্ট্ৰয় ফুড ডেষ্ট্ৰয় হ'ব পাৰে, ফুড পয়জনিঙৰ কথা শুনিছা তোমালোকে। এই গোটেইবিলাক কি হ'ব পাৰে? হাৰ্মফুল মাইক্ৰ' অৰ্গেনিজমৰ এক্টিভিটিজ। মাইক্ৰ' অৰ্গেনিজমবিলাক কেনেকৈ হাৰ্ম কৰিব? ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজম ইন হিউমেনছ। হিউমেনবিলাকৰ ক্ষেত্ৰত ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজম, যেনেকৈ তোমালোকে কিহৰ কথা শুনিবা, যে কেতিয়াবা শুনিবা ডায়েৰিয়া হৈছে, বা তোমালোকে কেতিয়াবা শুনি পাবা যে কলেৰা হৈছে, ডিচেণ্ট্ৰি হৈছে, মেলেৰিয়া হৈছে। এইবিলাক কাৰ কাৰণে হয়? একচুৱেলি কিছুমান মাইক্ৰ' অৰ্গেনিজমৰ কাৰণে হয়। তোমালোকে এখন চাৰ্ট দেখিবা, ইয়াত চোৱা, টিউবাৰকিউলোচিছ কিহৰ কাৰণে হৈছে? পজিটিভ মাইক্ৰ' অৰ্গেনিজমটো টিউবাৰকিউলোচিছৰ কাৰণে কি? বেক্টেৰিয়া। আৰু এই মড অফ ট্ৰেন্সমিশ্যন, টিবি বুলি যিটো কোৱা হয়, এয়াৰতে ট্ৰেন্সমিট হ'ব পাৰে। এয়াৰত ট্ৰেন্সমিট, বেক্টেৰিয়াটো ক'ত থাকিব? এয়াৰত থাকিব। ট্ৰেন্সমিশ্যনটো এয়াৰত হ'ব পাৰে। গতিকে মড অফ ট্ৰেন্সমিশ্যনটো কি? এয়াৰত। মানে টিবি যদি কাৰোবাৰ হয়, তাৰ ওচৰে পাজৰে থাকিলে কি হৈ যাব পাৰে? এয়াৰতে আমাৰ ট্ৰেন্সমিট হৈ যাব পৰাৰ চান্সেছ থাকে। ঠিক তেনেকৈ মিজেলছ, যিটো মই কৈছিলোঁ যে চিকেন পক্স, যেনেকৈ চিকেন পক্স, স্মল পক্স, মিজেলছ, এইকেইটা হৈছে পক্স এটা এটা। এইটো কিহৰ কাৰণে হয়? ভাইৰাছৰ কাৰণে হয়। আৰু এইটো এয়াৰতে। মানে ঘৰত যদি কাৰোবাৰ হৈ যায়, তেতিয়াহ'লে হয়তো বাকী কেইজন মানুহৰো হোৱাৰ বহুত চান্সেছ থাকে। সেইকাৰণে ছেপাৰেটকৈ ৰখা হয়, বেলেগকৈ ভালকৈ কাপোৰ কানি ভালকৈ দি পেলাই, তাৰপাছত ডেইলি চাফা তাফা কৰি তেনেকৈ ধৰণে ৰাখিব লগা হয়। চিকেন পক্স ছেইম কথা। সেইটো কিহৰ কাৰণে হয়? ভাইৰাছৰ এটেকৰ কাৰণে হয়। কণ্টেক্টত আহিব নালাগে কেতিয়াও এনেকুৱা হ'লে। আৰু ঠিক তেনেকৈ পলিঅ', এইটো ভাইৰাছৰ কাৰণে হয়। এয়াৰ, ৱাটাৰ এইবিলাকৰ পৰা ট্ৰেন্সমিট হ'ব পাৰে। আৰু এইবিলাক প্ৰিভেণ্ট কৰিবৰ কাৰণে আমি কি জেনেৰেল মেথড ল'ব পাৰোঁ? এইকেইটা দিয়া আছে চোৱা। কিপ দ্য পেচেণ্ট ইন কমপ্লিট আইচলেশ্যন। যিজন কাৰোবাৰ যদি টিবি হৈছে, মিজেলছ হৈছে, চিকেন পক্স হৈছে, পলিঅ' হৈছে, এইবিলাক কোনো ধৰণৰ মানে মানে এইটো এনেকুৱা নহয় যে আমি বেয়াকৈ ট্ৰিট কৰাৰ লগত কোনো কথা নাই। এতিয়া COVID-19 যদি হৈছে কাৰোবাৰ, তেতিয়াহ'লে তেওঁক কি কৰা হৈছে? আইচলেট কৰা হৈছে। কিয়? নট বিকজ উই ডু নট লাভ দেম, বাট বিকজ উই ৱান্ট টু প্ৰটেক্ট এভৰিৱান। সেইকাৰণে একচুৱেলি আমাৰ কি কৰা হয়? আইচলেট কৰা হয়। আইচলেট মানে তেওঁক ছেপাৰেটকৈ ৰখা হয়, যাতে তেওঁৰ পৰা আৰু কাৰোবালৈ সেই বস্তুটো, সেই ডিজিজটো যাতে ট্ৰেন্সমিট হৈ নাযায়। গতিকে উই হেভ টু বি কেয়াৰফুল ইন ডেট কেছ। এই ডিজিজবিলাক হ'লেও, যেনেকৈ টিউবাৰকিউলোচিছ, মিজেল, চিকেন পক্স, পলিঅ', এইবিলাকৰ ৰেট আজিকালি বহুত কমি গৈছে। গতিকে এইবিলাকৰ পৰাও বচাবৰ কাৰণে আমি কি কৰিব লাগিব? মানুহজনক, যাৰ হয় পেচেণ্টক, আমি কমপ্লিট আইচলেশ্যনত ৰাখিব লাগিব, ছেপাৰেটকৈ ৰাখিব লাগিব। কিপ দ্য পাৰ্চনেল বিলংগিংছ অফ দ্য পেচেণ্ট এৱে ফ্ৰম দ'জ অফ দ্য আদাৰ্ছ। মানে তেওঁৰ যিখিনি পাৰ্চনেল ইউজ কৰা বস্তু, সেইখিনি বাকীসকলৰ পৰা বেলেগকৈ ৰখাটো ভাল। যে তেওঁ যিখিনি চাবোন ইউজ কৰিছে, তেওঁ যিটো বস্তু ইউজ কৰিছে, ফণিখন ইউজ কৰিছে, বা তেনেকৈ যিকোনো পাৰ্চনেল বিলংগিংছ, কাপোৰ কানি, এই গোটেই বস্তুবিলাক বাকী মানুহৰ লগত যাতে মিক্স হ'ব নালাগে। ভেকচিনেশ্যন টু বি গিভেন এট চুইটেবল এজ। আৰু এইবিলাক প্ৰিভেণ্ট কৰিবৰ কাৰণে ভেকচিনেশ্যনটো কেতিয়া হ'ব লাগিব? পলিঅ', এতিয়া মই আজি পলিঅ' মেডিচিন খাই লাভ নাই। কেতিয়া খাব লাগিব? একদম বাচ্চা থাকোঁতেই। গতিকে সেইটো যেতিয়া চুইটেবল এজ, সেইটো ইম্পৰ্টেণ্ট। চুইটেবল এজ যেতিয়া হ'ব, তেতিয়াই সেই ভেকচিনেশ্যনটো কৰাটো দৰকাৰ। আৰু উই শুড বি এৱেৰ অফ দিছ থিংছ। এতিয়া COVID-19ৰ যিটো তোমাৰ ভেকচিনেশ্যন প্ৰচেছ, তাৰ কাৰণেও এতিয়া মানুহৰ হাহাকাৰ লাগিছে। কিন্তু এটা সময় আছিলে, আজিৰ পৰা তোমাৰ 15 days মান আগতে কি হৈছিলে? যে ভেকচিনেশ্যনৰ কাৰণে কোনো মানুহ নাযায়।
মানে আমি এৱেৰ কৰিব লাগিব সকলোকে যে ভয় খায় যে বিভিন্ন কথাত ভয় খাইছে যে কাৰোবাৰ জ্বৰ হৈছে কিবা হৈছে হ'বই ডেফিনেটলি ভেকচিনেশ্যন মানে কিনো তাত তোমাৰ ভাইৰাছটোৰ এটা মিমিক এটা সোমোৱাই দিছে গতিকে তোমাৰ বডিৰ লগত যদি ফাইট কৰোঁতে যেতিয়া বডিৰ এণ্টিবডিয়ে যেতিয়া এটা মানে বাহিৰৰ পৰা অহা ইনভেডাৰ এটাৰ লগত যেতিয়া ফাইট কৰে তেতিয়াহ'লে কি কৰিব লাগিব তাক ইনভেড কৰিবলৈ হ'লে তুমি ফাইট কৰোঁতে আমাৰ জ্বৰ চৰ হ'ব পাৰে অলপমান ডেট ইজ নট এ বিগ থিং আমাৰ ডিজিজটো হোৱাতকেতো সেই জ্বৰখিনি আমি সহ্য কৰি ল'ব পাৰিব লাগিব গতিকে ভেকচিনেশ্যন ইজ ইম্পৰ্টেণ্ট নেক্সট আহিলে কলেৰা ডিজিজটো আকৌ ৱাটাৰৰ কাৰণে হয় এই দুটা বেক্টেৰিয়াৰ পৰা হোৱা ডিজিজবিলাক সাধাৰণতে ৱাটাৰৰ কাৰণে হয় টাইফইড কলেৰা এইবিলাক দেখিছেনে ৱাটাৰ ফুড এইবিলাকত হয় সেইকাৰণে টাইফইড এইবিলাক কি হয় বাহিৰা যিবিলাক বস্তু থাকে সেইবিলাক খালে বেছিকৈ হ'ব পাৰে বা বাহিৰা তোমাৰ যদি মানে কি হয় আমি পানীটো নোচোৱাকৈ যদি ভালকৈ আমি নোচোৱাকৈ বাহিৰত য'ত ত'ত আমি যদি পানী খাই দিওঁ তেতিয়াহ'লে হয়তো আমাৰ কি হৈ যায় জুচবিলাক বা বাহিৰৰ যিকোনো বস্তু আৰু বৰফ বা এনেকুৱা ধৰণৰ বস্তুবিলাক খাই দিলে যদি ভাল পানী ইউজ নকৰে তেতিয়াহ'লে আমাৰ কলেৰা টাইফইড এইবিলাক ডিজিজ হ'ব পাৰে মেইনটেইন পাৰ্চনেল হাইজিন এণ্ড গুড চেনিটেৰী হেবিটছ ইজ অলছ' ইম্পৰ্টেণ্ট মানে তোমাৰ যিখিনি আমাৰ বাথৰুম থাকে বাথৰুম মানে চুইটেবল কণ্ডিশ্যনত থাকিব লাগে কনজিউম প্ৰপাৰলি কুকড ফুড আৰু এইটো এটা ইম্পৰ্টেণ্ট কথা যে প্ৰপাৰলি কুকড ফুড মানে ফুডখিনি কি হ'ব লাগে বইল যদি কৰিছোঁ বইল ভালকৈ কৰিব লাগে কুক যদি কৰিছোঁ কুক ভালকৈ কৰিব লাগে আৰু বইল ড্ৰিংকিং ৱাটাৰ এইটো খোৱাটো ইম্পৰ্টেণ্ট যে ড্ৰিংকিং ৱাটাৰটো বইল কৰি যেতিয়া খাওঁ আমি তেতিয়া কি হয় তাত যিবিলাক ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজমছ থাকে সেইবিলাক মৰি যায় আচলতে সেইকাৰণে কি কৰা হয় হিট পালে মৰি যায় বহুত মাইক্ৰ' অৰ্গেনিজমছ গতিকে সেইকাৰণে কি কৰা হয় সেইকাৰণে গৰম কৰি পেলাই খোৱা হয় গৰম কৰি ঠাণ্ডা কৰি খালেই হ'ল চ' ভেকচিনেশ্যন ডেট ইজ অলছ' ইম্পৰ্টেণ্ট হেপাটাইটিছ এ মেলেৰিয়া তোমালোকে হেপাটাইটিছ এ হেপাটাইটিছ বি এইবিলাক শুনিছা ভাইৰাছৰ কাৰণে হয় কিন্তু মোড অফ ট্ৰেন্সমিশ্যনটো কি হয় ৱাটাৰ সেইকাৰণে আমি কি খাব লাগে বইল্ড ৱাটাৰ ড্ৰিংকিং ৱাটাৰ খাব লাগে আৰু ভেকচিনেশ্যন হেপাটাইটিছ এ ভেকচিনেশ্যন মে বি তোমালোকে বহুতে লৈছাই আৰু যেনেকৈ আৰু এটা ডিজিজ আছে জেপানিজ এনকেফ্লাইটিছ হ'লে তাৰো তোমালোকে ভেকচিনেশ্যনৰ কথা শুনিছা আগতে আজিৰ পৰা তোমাৰ 4-5 বছৰ আগৰ পৰা তাতকৈ হয়তো আগৰ পৰাই কি হৈছে ভেকচিনেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে আৰু এতিয়া বহুত মানুহে অলৰেডি ভেকচিনেশ্যন এইটো লৈ পেলাই লৈছে আৰু বহুতে কাৰণ এই ডিজিজটো হৈ গ'লে বহুত প্ৰব্লেম হয় হেপাটাইটিছ হওক বা তোমাৰ এনকেফ্লাইটিছ হওক এইবিলাক হ'লে আচলতে বহুত যথেষ্ট মানুহজনেও কষ্ট পায় মানুহ মৰিও যায় গতিকে এইবিলাকৰ কাৰণে আগতেই আমি এৱেৰ হৈ কি কৰাটো দৰকাৰ ভেকচিনেশ্যন হোৱাটো দৰকাৰ নেক্সট আহিলে মেলেৰিয়াটো কিহৰ কাৰণে হয় প্ৰট'জোৱাৰ কাৰণে কিন্তু মোড অফ ট্ৰেন্সমিশ্যনটো মস্কুইটো যেনেকৈ ডেংগু সেইটো কি হয় সেইটো মস্কুইটোৰ কাৰণে হয় চব মস্কুইটোবিলাক বেলেগ বেলেগ জেপানিজ এনকেফ্লাইটিছ বা এনকেফ্লাইটিছৰ কাৰণেও মস্কুইটো তাৰ কাৰণে কিউলেক্স মেলেৰিয়াৰ কাৰণে যিটো মস্কুইটো সেইটো হৈছে তোমাৰ ফিমেল এন'ফিলিছ আৰু মেক্সিমাম ফিমেল হয় একচুৱেলি ব্ৰীডটো তাৰ সোনকালে হোৱাৰ লগত কোনো কথা থাকে আৰু যিবিলাক ডেংগু সেইটো এডিছ এই মস্কুইটোৰ কাৰণে হয় গতিকে এনেকুৱা ধৰণৰ কিছুমান মস্কুইটোৰ কাৰণে কি হ'ব পাৰে ট্ৰেন্সমিট হ'ব পাৰে মস্কুইটোৱে ডিজিজটো কি কৰিব প্ৰট'জোৱাৰ পৰা হয় ডিজিজটো কিন্তু সেই প্ৰট'জোৱাটো কোনে কেৰি কৰি লৈ যায় মস্কুইটো মোড অফ ট্ৰেন্সমিশ্যন মানে এইটো বুজি পাবা যে এয়াৰতে বেমাৰটো নাই এয়াৰে বস্তুটো ট্ৰেন্সমিট কৰি লৈ যাব যে বেক্টেৰিয়া যদি এয়াৰত আছে সেই বেক্টেৰিয়াটো এয়াৰে তোমাৰ পৰা মোলৈ লৈ আহিব বা মোৰ পৰা বেলেগলৈ লৈ যাব ডেট ইজ মোড অফ ট্ৰেন্সমিশ্যন গতিকে ইউজ মস্কুইটো নেট এণ্ড ৰিপেলেঞ্চ মস্কুইটো মানে মহে কামোৰাটো বৰ এটা ভাল নহয় সেইকাৰণে আমি ৰাতি শুওঁতে আঁঠুৱা ইউজ কৰিব লাগে বা ৰিপেলেঞ্চ ইউজ কৰিলেও হৈ যায় স্প্ৰে ইনচেক্টিচাইড এণ্ড কণ্ট্ৰল ব্ৰিডিং অফ মস্কুইটোজ বাই নট এলাউিং ৱাটাৰ টু কালেক্ট ইন দ্য চাৰাউণ্ডিংছ ডেট ইজ অলছ' ইম্পৰ্টেণ্ট ক্লিনলিনেছ ইজ মষ্ট ইম্পৰ্টেণ্ট মানে আমাৰ চাৰাউণ্ডিং যিমান ক্লিন থাকিব সিমানে মাইক্ৰ' অৰ্গেনিজমছে চান্স নাপাব যদি লেতেৰা পেতেৰা পানী জমা হৈ থাকে তেতিয়াহ'লে কি হৈ যায় মস্কুইটো এইবিলাকে ব্ৰিড কৰিব পৰা চান্সেছ বহুত বাঢ়ি যায় সেইকাৰণে তেতিয়াহ'লে কি হৈ যায় আমাৰ চাৰাউণ্ডিঙত মস্কুইটোৰ এমাউণ্ট বাঢ়িলে যদি কাৰোবাৰ মেলেৰিয়া ডিজিজ হোৱা মানুহৰ যদি তেজ খাইছে তেতিয়াহ'লে সেই তেজত সেই প্ৰট'জোৱাটো থাকিব আৰু আমাক যদি আহি পেলাই সেই মস্কুইটোৱে কামুৰি দিয়ে তেতিয়াহ'লে আমাৰো কি হৈ যাব সেই ডিজিজটো হৈ যাব গতিকে এনেকুৱা ধৰণৰ কাৰণত আমি কি হ'ব লাগে ক্লিনলিনেছ সেইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট এতিয়া আমাৰ ক'ভিড-19ত আমি গম পাইছোঁ যে হাত ধোৱা বা তোমাৰ চেনিটাইজ কৰা এইবিলাক বহুত ভালকৈ আমি মেইনটেইন কৰিব লাগে ছ'চিয়েল ডিষ্টেঞ্চিং এই বস্তুবিলাক যে মেইনটেইন কৰিব লাগে একচুৱেলি আমি ডে টু ডে লাইফতো আমি বহুতখিনি বস্তু মেইনটেইন কৰাটো দৰকাৰ এতিয়া মাস্ক নট অনলি ফৰ ক'ভিড-19 ভাইৰাছ বাট অলছ' ফ্ৰম পলিউশ্যনৰ পৰা বাচিবৰ কাৰণেও আমি মাস্ক ইউজ কৰাটো ভাল
সদায় আমি মাস্ক পিন্ধি যে সকলো সময় থাকিব লাগে সেইটো কথা নহয়, কিন্তু এই প্ৰিভেণ্টিভ মেজাৰ্ছবিলাক আমি নিজৰ কাৰণে, নিজৰ হেল্থৰ কাৰণে চিন্তা কৰি লোৱাটো ভাল। আৰু আমি হেল্থৰ কথা নিজেই চিন্তা কৰিব লাগিব। যেতিয়া আমাৰ গুড হেল্থ যেতিয়া থাকিব, তেতিয়াহে আমাৰ কি হ'ব পাৰিম, আমি ভালকৈ পঢ়িব পাৰিম, আমি চব কাম ভালকৈ কৰিব পাৰিম। তাৰপিছত ডিজিজ কজিং মাইক্ৰ' অৰ্গেনিজম ইন এনিমেলছ। এনিমেলছবিলাকত দেখিছা এনথ্ৰেক্স, এইটো এটা হৈছে এটা ডিজিজ, ফুট এণ্ড মাউথ ডিজিজ, এইবিলাক এছপাৰগিলোচিছ, এইবিলাক হৈছে এনিমেলছ বা এনিমেলছবিলাকৰ আৰু চৰাইবিলাকৰ ক্ষেত্ৰত হোৱা কিছুমান ডিজিজ। তেনেকৈ ফুট এণ্ড মাউথ ডিজিজ ভৰিত হ'ব পাৰে বা মুখত হ'ব পাৰে, এনেকুৱা বেক্টেৰিয়া কিছুমান ভাইৰাছৰ বা বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে, ফাংগেল ইনফেকশ্যনৰ কাৰণে এইবিলাক ডিজিজ হ'ব পাৰে। যেনেকৈ আমাৰ হিউমেন বিংবিলাকৰ হয়, তেনেকৈ ছেইম প্ৰচেছটো এনিমেলবিলাকৰো এনেকুৱা ধৰণৰ ডিজিজ কিছুমান হ'ব পাৰে। তেনেকৈ প্লাণ্টবিলাকত দেখিছানে চাইট্ৰাছ কেংকাৰ কি হৈছে? চাইট্ৰাছ মানে যিটো চাইট্ৰিক এচিড ক'ত থাকে? নেমু টেঙা এইবিলাকত থাকে। কিহৰ কাৰণে হয়? বেক্টেৰিয়া। যদি নেমু টেঙাত বেক্টেৰিয়া হৈছে, কেতিয়াবা নেমু টেঙাবিলাক কি হৈ যায়? য়েল্ল'ইছ, গ্ৰীনিছ এনেকুৱা ধৰণৰ কিছুমান কালাৰ হৈ যায়, আৰু ট্ৰেন্সমিশ্যনটো এয়াৰতে হ'ব। আৰু এই যে হয়, এইটোৰ কাৰণে কি হৈ যাব? লেমনটো নষ্ট হৈ যাব, আৰু সেইটো আমি খাব নোৱাৰোঁ মানে। তাত সেইটো কি হৈ গৈছে? সেইটো ফ্ৰেছ আমাৰ লেমন নহয়, যিটো তোমালোকে নৰ্মেল লেমন দেখা পোৱা, তাতকৈ ইমেজখন দেখিছা তোমালোকে। চাইট্ৰাছ কেংকাৰ হ'লে কি হৈ গৈছে বস্তুটো? এনেকুৱা য়েল্ল'ইছ বা দাগ দাগ এনেকুৱা ধৰণৰ হৈ গৈছে। ৰাষ্ট অফ হুইট, এইটো ছেইম। হুইটৰ তোমালোকে দেখিছা মানে কি হ'ব পাৰে? এয়াৰবিলাকত ট্ৰান্সফাৰ হ'ব পাৰে, ফাংগি লাগি যায় তাতে যেতিয়া ফাংগি হৈ যাব, তেতিয়া কি হৈ যায়? ৰাষ্ট হোৱা নিচিনা হয়। ৰাষ্ট মানে তোমালোকে জানা, ৰাষ্টিং, আইৰণৰ কাৰণে ৰাষ্টিং হয়, যিটো মানে তোমাৰ লোহা থাকে, আইৰণত তোমাৰ ৰাষ্টিং হৈ যায়। আইৰণৰ ৰড আছে, তাত কি হ'ব? অক্সিজেনৰ কণ্টেক্টত বা হিউমিডিটি মানে ৱাটাৰৰ কণ্টেক্টত আহিলে কি হয়? তাতে এটা লেয়াৰ পৰি যায় ৰেড কালাৰৰ। ৰেড কালাৰ যিটো লেয়াৰ হয়, সেইটো আমাৰ ৰাষ্টিং বুলি কওঁ, কিন্তু ইয়াতে কি বুলি কৈছে? এইটো ফাংগিৰ লেয়াৰ এটা পৰিব। ফাংগি, এইবিলাক দেখিছা? ফাংগি লেয়াৰ এটা পৰিছে, গ্ৰীণ কালাৰটোৰ ওপৰত য়েল্ল' কালাৰ ফাংগিৰ লেয়াৰ পৰিছে, আৰু সেইটোৰ কাৰণে আমাৰ গছজোপা নষ্ট হৈ যাব পাৰে। গতিকে এইটো ৰাষ্টিং হোৱা বুলি কৈছে হুইটৰ। সেইটো মামৰ ধৰা নহয় আচলতে, যিটো আমাৰ আইৰণত হয়। সেইটো আইৰণৰ যিটো হয়, সেইটো হৈছে তোমাৰ অক্সাইডৰ এটা লেয়াৰ আহি যায়, কিন্তু ইয়াত এইটো ফাংগি, মাইক্ৰ' অৰ্গেনিজম। তেনেকৈ য়েল্ল' ভেইন মজেইক অফ ভিণ্ডিবিলাকৰ, ভিণ্ডি যিবিলাক থাকে, ভেন্দি তোমালোকে খোৱা যদি গম পোৱা, তাতে কি হয়? মজেইক এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ, মজেইক ফৰ্ম হৈ যায়। আৰু সেইটো কিহৰ কাৰণে হয়? ভাইৰাছৰ কাৰণে। যদি সেই ভেন্দি গছজোপাত যদি সেই ইনছেক্টটো আহি পেলাই, ইনছেক্টটোৱে যদি খাই দিয়ে, পাত চাতবিলাক যদি খাই দিয়ে, বা ফ্ৰুটছটো যদি খাই দিয়ে, তেতিয়াহ'লে তাত কি হৈ যাব? সেই ইনছেক্টটোত যদি ভাইৰাছটো লাগি আহে, তেতিয়াহ'লে সেই ভাইৰাছটোৱে এই য়েল্ল' ভেইন মজেইক, এই ডিজিজটো কি কৰিব? মানে ক্ৰিয়েট কৰিব পাৰে। গতিকে এইবিলাক হৈছে কিছুমান প্লাণ্টত হোৱা ডিজিজ। আমি কি গম পালোঁ? হিউমেনত হোৱা ডিজিজ কিছুমান গম পালোঁ, প্লাণ্টত হোৱা ডিজিজ গম পালোঁ, আৰু এনিমেলছবিলাকত হোৱা। এতিয়া কি আহিলে? ফুড পয়জনিং। ফুড পয়জনিং মানে তোমাৰ কেতিয়াবা জ্বৰ হৈ যাব পাৰে, ফুড পয়জনিঙৰ কাৰণে ভমিটিং হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে। এইবিলাক কিহৰ কাৰণে হয়? কণ্টামিনেটেড ফুড। কণ্টামিনেটেড ফুড মানে কণ্টামিনেশ্যন কি হ'ব? মাইক্ৰ' অৰ্গেনিজম, মানে হাৰ্মফুল মাইক্ৰ' অৰ্গেনিজমৰ কি হৈ যাব পাৰে? তাত কণ্টামিনেশ্যন হ'ব পাৰে। কণ্টামিনেশ্যন হোৱা মানে তাত মাইক্ৰ' অৰ্গেনিজমটো থাকিব, হাৰ্মফুল হ'ব সেই মাইক্ৰ' অৰ্গেনিজমটো। মানে কেতিয়াবা কি হয়? আমি মিঠাই এটা খাই দিলোঁ, কেতিয়াবা খোৱাৰ পাছত আমি গম পাওঁ যে টেঙা টেঙা লাগিছে। তাৰমানে কি? তাত সেই মিঠাইটোত কি আছিলে একচুৱেলি? সেইটো বেয়া হ'ল মানে বস্তুটো, বা তোমাৰ কিবা যিকোনো বস্তু, ফুড আমি আগৰ আছিলে, ফুডখিনি আমি গম নাপাওঁ, খাই দিলোঁ, তেতিয়াহ'লে কি হৈ যাব পাৰে? আমাৰ তাতে কি হৈ গ'ল? যেতিয়া দেৰি হৈ যায়, ডিলে হৈ যায়, এটা টাইমলৈকেহে এটা, যেনেকৈ তোমালোকে পেকেজিং ডেটটো চালেও গম পাবা, তাত লিখা থাকে যে আপ টু ইমান ডেইজ ভালে থাকিব, এনেকৈ ধৰণে লিখা থাকে। মেনুফেকচাৰিং ডেট কিমান হয়, তাৰ পৰা কিমান দিনলৈকে ভালে থাকিব। গতিকে সেইটো আমি সদায় চাই পেলাই আমি বস্তু এটা বাই কৰিব লাগে। গতিকে যেতিয়া তাতকৈ বেছি হৈ যায়, পাফড হৈ যায়, পেকেজিং বস্তু হ'লে পাফড হৈ যায়, মানে ফুলি যায়, ফুলি যোৱা বস্তু কেতিয়াও কিনিব নালাগে। তেতিয়া কি হয়? তাতে তোমাৰ অলৰেডি মাইক্ৰ' অৰ্গেনিজম গ্ৰ' হৈ গৈছে, মানে সেইটো তোমাৰ জুচ হওক, লিকুইড যিকোনো বস্তু পাফড হৈ গ'লে, আৰু সেইটো আমি কিনিব নালাগে। চিপছৰ পেকেটৰ কথা কোৱা নাই, কিন্তু বাকী যিবোৰ বস্তু ফুলি নাথাকে, মিল্কৰ পেকেটটো যিমান চাইজ, মিল্কৰ পেকেটটোৰ চাইজটো ছাপ'জ এইটো, মই এটা জাষ্ট এনেই ড্ৰ কৰিছোঁ, এইটো যদি বোলে এনেকৈ ফুলি গৈছে, দেখিছা তোমালোকে কিনিবলৈ যাওঁতে, তেতিয়া সেইটো কেতিয়াও নিকিনিবা, কাৰণ সেই বস্তুটো বেয়া হৈ গ'ল, মানে সেইকাৰণে তাত লিখাও থাকে ৱেন দ্য পেকেট ইজ পাফড ডোণ্ট বাই ইট।
সেই কথাটো আৰু সেইটোৱে তোমাৰ কি কৰিব ফুড পয়জনিং কৰিব মানে যদি আমি খাই দিওঁ তেতিয়াহ'লে আমাৰ কি হৈ যাব পয়জনাছ আমাৰ বডিৰ ভিতৰত পয়জনাছ বস্তু সোমাই যাব যিটোৱে কি কৰিব পাৰে নজিয়া ভমিটিং মানে মূৰ ঘূৰাব ভমিটিং হ'ব জ্বৰ হ'ব পাৰে তাৰপাছত পেটৰ বিষ হ'ব পাৰে ডায়েৰিয়া হ'ব পাৰে এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ কথা হ'ব পাৰে এতিয়া আমি ফুড তেনেহ'লে প্ৰিজাৰ্ভনো কেনেকৈ কৰিম ফুডখিনি যে পয়জনিং হ'ব কিহৰ কাৰণে হ'ব এইবিলাক হাৰ্মফুল মাইক্ৰ' অৰ্গেনিজিমৰ কাৰণে যি হৈছে এইখিনি হৈ আছে আমি যিবিলাক কথা পালোঁ তেতিয়াহ'লে আমি প্ৰিভেণ্টিভ মেজাৰ্ছ ল'ব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব ফুড প্ৰিজাৰ্ভেশ্যন কেমিকেল মেথড আমি কি ইউজ কৰিব পাৰোঁ ছ'ডিয়াম বেঞ্জয়েট দেখিছানে ছ'ডিয়াম বেঞ্জয়েট বা ছ'ডিয়াম মেটাল বাইছালফাইড এইবিলাক ইউজ কৰি কেমিকেল কিছুমান আছে যিবিলাক ইউজ কৰি আমি কি কৰিব পাৰোঁ ফুডখিনি আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ সেইটো হৈছে কেমিকেল মেথড তাৰপিছত আহিলে প্ৰিজাৰ্ভেশ্যন বাই কমন চল্ট তোমালোকে ইয়াত দেখা পাইছা এই যে মাছটো প্ৰিজাৰ্ভ কৰিছে দেখিছা চল্টত থৈছে প্ৰিজাৰ্ভ হৈ আছে তেনেকৈ আমাৰ যিকোনো বস্তু নিমখ চিমখ এইবিলাক বস্তু কি চৰি এই যিবিলাক যে হেৰি থাকে যে নেমু টেঙা এনেকুৱা গোল নেমু এইবিলাকো কি কৰে নিমখত দি পেলাই প্ৰিজাৰ্ভ কৰি ৰাখে বহুত বছৰলৈকে ভালে থাকে আৰু সেইটো যে ভালে ৰাখিছে কেনেকৈ ৰাখিছে ফুড প্ৰিজাৰ্ভ কেনেকৈ কৰিছে নিমখ দি পেলাই প্ৰিজাৰ্ভ কৰিছে তাৰপাছত আমি কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ চুগাৰ দি পেলাই চুগাৰ দিলেও কি হৈ যায় যেনেকৈ আমি এতিয়াতো চব বস্তুত নিমখ দিব নোৱাৰোঁ তুমি এতিয়া জেম বনাইছা জেলি বনাইছা এইটোতো আমি নিমখ দিব নোৱাৰোঁ জেম যে বনায় তাত যে জেলিটোত যে চেনি থাকে সেইটোও কি কৰি ৰাখে তাক বহুত দিনলৈকে প্ৰিজাৰ্ভ কৰি ৰাখে তেনেকৈ এইবিলাক ড্ৰাই যদি কিবা আমাৰ যদি মানে মিঠাই টাইপৰ বস্তু ড্ৰাই চুইটছ টাইপ হয় তেতিয়া সেইবিলাকো চেনি দিলে কি হৈ থাকে প্ৰিভেণ্ট হৈ থাকে প্ৰিজাৰ্ভ হৈ থাকে তাৰপাছত আহিলে ফুড প্ৰিজাৰ্ভেশ্যন বাই অইল এণ্ড ভিনেগাৰ অইল বা ভিনেগাৰ আচাৰবিলাক যিবিলাক মেইনলি আচাৰবিলাকত কি দিয়া হয় অইল দিয়া হয় ভিনেগাৰ দিয়া হয় মছালাছ দিয়া হয় সেইবিলাকে কি কৰি ৰাখে তাক প্ৰিজাৰ্ভ কৰি ৰাখে বহুত দিন ধৰি ভালে থাকে বছৰলৈকে ভালে থাকিব যদি তাত পূৰা ধুনীয়াকৈ অইল দি ঢাকি থোৱা থাকে যদি নেক্সট আহিলে হিট এণ্ড ক'ল্ড ট্ৰিটমেণ্ট মিল্ক পেষ্টাৰাইজেশ্যন এই কথাটো তোমালোকে শুনিবা এতিয়া মিল্ক পেষ্টাৰাইজেশ্যন মানে তাত কি কৰা হয় হিট এণ্ড ক'ল্ড ট্ৰিটমেণ্ট ফাৰ্ষ্টত তাক কি কৰে হাই টেম্পাৰেচাৰলৈ নিয়া হয় প্ৰথমতে হিট কৰা হয় বহুত হিট কৰি হাই টেম্পাৰেচাৰলৈ মিল্কখিনি নি ইমিডিয়েট তাক কুল কৰা হয় কুল কৰি দিয়া হয় হাই টেম্পাৰেচাৰলৈ মিল্কখিনি নি পেলাই 70 ডিগ্ৰী চেণ্টিগ্ৰেড বা এনেকুৱা ধৰণৰ চেণ্টিগ্ৰেডলৈ মিল্কখিনি তাক গৰম কৰি তাৰপাছত তাক ইমিডিয়েট কুলিং কৰা হয় ফ্ৰিজাৰত ৰাখি দিয়া হয় তেতিয়াহ'লে কি হৈ যায় সি যেতিয়া গৰম হ'ল সি পূৰা হিট পাই গ'ল তাৰপাছত চিল্ড হৈ গ'ল তেতিয়া তাত বেক্টেৰিয়া গ্ৰ' কৰাৰ চান্স নাপায় আৰু সেইটোকে কোৱা হয় যে হিট এণ্ড ক'ল্ড ট্ৰিটমেণ্ট কেতিয়াবা বস্তু এটা গৰম কৰিও প্ৰিজাৰ্ভ কৰা হয় কেতিয়াবা বস্তু এটা ঠাণ্ডা কৰিও প্ৰিজাৰ্ভ কৰা হয় তোমালোকে গৰম কৰি বোলে কিবা এটা চব্জি বনাইছে সেইটো গৰম কৰি ৰাখি দিছে ভাল থাকিব কিন্তু যিবিলাক তোমাৰ কিছুমান বা কেতিয়াবা গাখীৰ আহিছে বা তোমাৰ কিছুমান ফুড সেইবিলাকো কি কৰা হয় আমি ফ্ৰিজত ৰাখি দিওঁ মানে সেইটো আমি ঠাণ্ডা ট্ৰিটমেণ্ট কৰিছোঁ কিন্তু হিট এণ্ড ক'ল্ড ট্ৰিটমেণ্ট এই দুটা ট্ৰিটমেণ্ট আমি চাইমেলটেনিয়াছলিও ইউজ কৰিব পাৰোঁ চাইমেলটেনিয়াছলি মানে একেলগে একেটা প্ৰচেছতে প্ৰথমতে গৰম কৰা হয় গাখীৰখিনি গৰম কৰিলে গৰম কৰাৰ লগে লগে তাক কি কৰি দিয়া হয় ফ্ৰিজাৰত থৈ পেলাই ঠাণ্ডা কৰি দিয়া হয় সেইটো প্ৰচেছক কি বুলি কয় মিল্ক পেষ্টাৰাইজেশ্যন তোমালোকে দেখিবা পেকেটবিলাকত লিখা থাকে পেষ্টাৰাইজড মিল্ক মানে সেইটো হিট এণ্ড ক'ল্ড ট্ৰিটমেণ্ট কৰা মিল্ক হয় গতিকে এনেকৈ ধৰণে আমি মিল্ক প্ৰিজাৰ্ভ কৰিব পাৰোঁ কাৰণ তোমাৰ পেকেটৰ যিবিলাক মিল্ক থাকে সেইবিলাক মিল্ক কি কৰা হয় বহুত দিনলৈকে ভালকৈ ৰখা হয় গতিকে কেনেকৈ ভালে ৰাখে আমাৰতো ঘৰত যিবিলাক গৰুৰ গাখীৰ থাকে সেইবিলাক গাখীৰটোতো আমি বহুত দিনলৈকে ভালকৈ ৰাখিব নোৱাৰোঁ দুদিনতে বেয়া হৈ যায় গতিকে সেই ভালে ৰাখিবৰ কাৰণে তাক তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কিছুমান কৰা হয় তাৰ উপৰি আমি যেতিয়ালৈকে এটা বস্তুৰ ডাব্বা এটা পেকেটৰ পৰা মানে খুলি নিদিওঁ তেতিয়ালৈকে বস্তুটো ভালে থাকে সেইটো কিহৰ কাৰণে তাক আমি কি কৰিছোঁ ভালকৈ পেকিং কৰিছোঁ তাৰ উপৰি তুমি ষ্ট'ৰেজ কেনেকৈ কৰিছা ফ্ৰিজত যদি ভালকৈ ষ্ট'ৰ কৰা তেতিয়াহ'লে মাছ আনিছে মাছটো যদি ভালকৈ ফ্ৰিজত ষ্ট'ৰ কৰিছে তেতিয়াও ভাল থাকে তেনেকৈ তোমালোকৰ যিবিলাক চালানী মাছ থাকে সেইবিলাকটোতো ফ্ৰিজত ষ্ট'ৰ কৰি বা বৰফত দি পেলাই ৰখা হয় বেয়াটো হৈ নাযায় ধৰা তেনেকুৱা খালে বাৰু ফ্ৰেছ খালে যিমান ভাল ষ্ট'ৰ কৰা বস্তু খালে ডেফিনেটলি বেয়া হ'বই কিন্তু তথাপিতো বেয়া হৈ নাযায় মানে সেইটো কথা কোৱা হৈছে আমি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ এইবিলাক প্ৰচেছত আমি কি কৰিব পাৰোঁ ফুড প্ৰিজাৰ্ভ কৰিব পাৰোঁ গতিকে তোমালোকক যদি ফুড প্ৰিজাৰ্ভেশ্যনৰ কথা কয় এই গোটেইকেইটা পইণ্ট তোমালোকে ধুনীয়াকৈ মেনশ্যন কৰি অলপ লিখি দিবা ইয়াৰ পাছত আহিলে নাইট্ৰজেন ফিক্সেশ্যন এইটো এটা ইম্পৰ্টেণ্ট কথা নাইট্ৰজেন ফিক্সেশ্যন তোমালোকক মই ইয়াৰ আগৰ চেপ্টাৰতো বুজাইছোঁ তাত য'ত তোমালোকে পাইছিলা নাইট্ৰজেন কেনেকৈ প্লাণ্টে ডাইৰেক্টলি ল'ব নোৱাৰে কাৰণে আমি এনভাইৰনমেণ্টৰ পৰা নাইট্ৰজেনটো কোনে লয় কেনেকৈ লয় এইবিলাক কথা তোমালোকে পাইছিলা গতিকে এই যে নাইট্ৰজেন ফিক্সেশ্যন বায়'লজিকেল নাইট্ৰজেন ফিক্সেশ্যন মানে এনভাইৰনমেণ্টত যিবিলাক বেক্টেৰিয়া থাকে যেনেকৈ ৰাইজ'বিয়াম
তাৰ পাছত আৰু কি কৈছিলো ব্লু গ্ৰীণ এলগি এইবিলাকে কি কৰিছে এই বায়োলজিক্যাল নাইট্ৰজেন ফিক্সেশ্যনত হেল্প কৰিছে ইয়াত কি হৈছে চোৱা নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া এণ্ড ৰুট নডিউলছ অফ লেগুমিনাছ প্লান্টত কি থাকে তাত এটা বেক্টেৰিয়া থাকে যিটোৰ নাম হৈছে ৰাইজোবিয়াম বেক্টেৰিয়াই কি কৰিব এটমস্ফিয়াৰৰ পৰা নাইট্ৰজেন ল'ব নাইট্ৰজেন ফিক্সিং সইল বেক্টেৰিয়া মানে এই ব্লু গ্ৰীণ এলগি এইবিলাক হৈছে নাইট্ৰজেন ফিক্সিং সইল বেক্টেৰিয়া মানে নাইট্ৰজেন ডাইৰেক্টলি প্লান্টে ল'ব নোৱাৰে কাৰণে নাইট্ৰজেন ল'ব পৰাকে কিছুমান কি থাকে বেক্টেৰিয়া সইলত থাকে নহলে এই লেগুমিনাছ প্লান্ট বিলাকৰ ৰুটছ বিলাকত থাকে গতিকে সি যে নাইট্ৰজেনটো ল'ব নাইট্ৰজেনটো কেনেকে ল'ব নাইট্ৰজেন গেছ হিচাপে ল'ব কিন্তু সি কিহলে কনভাৰ্ট কৰি দিয়ে নাইট্ৰজেনাছ কম্পাউণ্ডলে ইয়াক কনভাৰ্ট কৰি দিব নাইট্ৰজেনাছ কম্পাউণ্ডলে কনভাৰ্ট কৰিব আৰু নাইট্ৰজেনাছ কম্পাউণ্ডটো কি নাইট্ৰাইট এমনিয়াম এইবিলাকলে কি কৰি দিছে কনভাৰ্ট কৰি দিছে গতিকে এমনিফিকেশ্যন হৈছে নাইট্ৰিফিকেশ্যন হৈছে এই প্ৰচেছবিলাক হৈছে মানে যদি এইবিলাক হয় এই নাইট্ৰেটটো প্লান্টে ডাইৰেক্টলি কি ল'ব নোৱাৰে এই নাইট্ৰজেনটো প্লান্টে ডাইৰেক্ট ল'ব নোৱাৰে কিন্তু নাইট্ৰজেনাছ কম্পাউণ্ডটো প্লান্টে ডাইৰেক্ট ল'ব পাৰে নাইট্ৰজেনটো ল'ব নোৱাৰে এনভাইৰনমেণ্টৰ পৰা ল'ব নোৱাৰে কিন্তু নাইট্ৰজেনাছ কম্পাউণ্ডটো কোনে ল'ব এই শিপাবিলাকে ল'ব ৰুটছবিলাকে ল'ব ক'ৰ পৰা ল'ব মাটিৰ পৰা ল'ব গতিকে নাইট্ৰজেনাছ কম্পাউণ্ড কেন বি টেকেন বাই দ্য ৰুটছ অফ দ্য প্লান্টছ ৰুটবিলাকে ল'ব পাৰে কিন্তু নাইট্ৰজেন গেছটো প্লান্টে ডাইৰেক্টলি এনভাইৰনমেণ্টৰ পৰা ল'ব নোৱাৰে সেইকাৰণে কি কৰিলে কোনে কৰিলে কামটো নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়াবিলাকে হেল্প কৰিলে সইল বেক্টেৰিয়া বা লেগুমিনাছ প্লান্টত থকা নডিউলবিলাকত থকা লেগুমিনাছ প্লান্টত থকা ৰাইজোবিয়াম বেক্টেৰিয়া এইবিলাকে নাইট্ৰজেনক কি কৰিলে এমনিয়াম নাইট্ৰাইট এইবিলাকলে কনভাৰ্ট কৰিলে তাৰপাছত প্লান্টে ল'লে আৰু যিবিলাক তোমাৰ প্লান্টে ল'লে তাৰপাছত বাকীখিনি থাকি যোৱাখিনি আকৌ কি কৰিব ডিনাইট্ৰিফাইং বেক্টেৰিয়া আৰু কিছুমান বেক্টেৰিয়া আছে যিবিলাকে কি কৰিব এই নাইট্ৰজেনখিনি আমি এনেই এইটো চাইক্লিক প্ৰচেছ মানে নাইট্ৰজেনটো আকৌ আমি এনভাইৰনমেণ্টত এৰি দিব লাগিব এনভাইৰনমেণ্টতো নাইট্ৰজেন থাকিব লাগিব নহ'লে নাইট্ৰজেন অকল লৈ থাকিলেইতো এনভাইৰনমেণ্টত নাইট্ৰজেন কমি যাব এনভাইৰনমেণ্টলে আকৌ নাইট্ৰজেনটো কেনেকৈ দিব ডিনাইট্ৰিফাইং কৰিব দেখিছানে ডিনাইট্ৰিফাইং মানে এই নাইট্ৰজেনাছ কম্পাউণ্ডৰ পৰা আকৌ নাইট্ৰজেন গেছলৈ ই কনভাৰ্ট কৰি দিব এইটোও বেক্টেৰিয়াই কৰে আৰু ডিনাইট্ৰিফাইংটো কোনে কৰিছে বেক্টেৰিয়ায়ে কৰিছে মানে বেক্টেৰিয়াই কি কৰিব নাইট্ৰজেন গেছটোক নাইট্ৰজেনাছ কম্পাউণ্ডলৈ কনভাৰ্ট কৰিব আৰু সেইখিনিকে প্লান্টে ইউজো কৰিব আকৌ যিখিনি থাকি গ'ল সেইখিনি আকৌ কি কৰিব বেক্টেৰিয়াবিলাকে নাইট্ৰজেন গেছলৈ কনভাৰ্ট কৰি বাহিৰলৈ উলিয়াই দিব গতিকে এইটোৱে হৈছে নাইট্ৰজেন ফিক্সেশ্যন নাইট্ৰজেন চাইকেলৰ লগত একেলগে ৰিলেটেড বস্তু আচলতে নাইট্ৰজেন ফিক্স কৰিছে নাইট্ৰজেন গেছটো ফিক্স কৰি তাক কম্পাউণ্ডলৈ কনভাৰ্ট কৰিছে সেইকাৰণে নাইট্ৰজেন ফিক্সেশ্যন বুলি কোৱা হৈছে ইয়াৰ পাছত আহিলে নাইট্ৰজেন চাইকেল নাইট্ৰজেন ফিক্সেশ্যনৰ লগত কমপ্লিটলি ৰিলেটেড খালি তুমি ইয়াতে প্লান্টৰ কথাখিনি গোটেইখিনি মেনশ্যন কৰিব লাগিব মই ধুনীয়াকৈ তোমালোকক বুজাইছোঁ চোৱা এটমস্ফেৰিক নাইট্ৰজেনটো ডাইৰেক্টলি প্লান্টে ল'ব নোৱাৰে দেখিছানে ডাইৰেক্ট কানেকশ্যন নাই এটমস্ফেৰিক নাইট্ৰজেন মানে N2 এইটোক ল'ব নোৱাৰে সেইটোক কোনে ল'ব পাৰে নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়াবিলাকে ল'ব পাৰে ব্লু গ্ৰীণ এলগি বা ৰাইজোবিয়াম বেক্টেৰিয়া সিহঁতে ল'ব পাৰে নহ'লে কি হ'ব পাৰে লাইটনিং এই দুইটা লাইটনিং যে হয় ঢেৰেকণি বিজুলী ঢেৰেকণি এইবিলাক দিলে যে লাইটনিং হয় সিহঁতেও কি কৰি দিয়ে এই নাইট্ৰজেনটো কম্পাউণ্ডলৈ কনভাৰ্ট কৰি পেলাই সইলত মিক্স কৰি দিয়ে এই নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়াবিলাকেও নাইট্ৰজেনক কিহলে কনভাৰ্ট কৰি দিছে ফিক্স নাইট্ৰজেন ইনটু নাইট্ৰজেনাছ কম্পাউণ্ডছ অফ নাইট্ৰজেন ইন দ্য সইল মানে এমনিয়াম তাৰপাছত নাইট্ৰাইট এইবিলাক কম্পাউণ্ডলৈ কনভাৰ্ট কৰি দিয়ে লাগিলে লাইটনিঙৰ পৰাই নাইট্ৰজেন ফিক্স হওক বা বেক্টেৰিয়াবিলাকে ফিক্স কৰক নাইট্ৰজেন এতিয়া নাইট্ৰজেন গেছ হৈ থকা নাই নাইট্ৰজেনবিলাক কি হৈ আছে নাইট্ৰজেনাছ কম্পাউণ্ড হৈ আছে এতিয়া নাইট্ৰজেনাছ কম্পাউণ্ডখিনি কোনে ল'ব প্লান্টে ল'ব এতিয়া প্লান্টে লৈছে আপটেক বাই প্লান্ট কি লৈছে নাইট্ৰজেনাছ কম্পাউণ্ডছ অফ নাইট্ৰজেন গতিকে নাইট্ৰজেনাছ কম্পাউণ্ডখিনি যেতিয়া প্লান্টে ল'ব প্লান্টে লৈ পেলাই সেইখিনি কি কৰিব এনিমেলছ ইট প্লান্ট এই গছবিলাক কোনে খাব এনিমেলে খাব বা তোমাৰ তাৰ পৰা যিটো ফুড পায় সেই ফুডখিনিও এনিমেলছবিলাকে খাব গতিকে যেতিয়া আমাৰ বডিত এতিয়া প্লান্ট বডিবিলাকততো নাইট্ৰজেন আছেই এনিমেল বডিটো নাইট্ৰজেন আহি যাব প্ৰটিন হিচাপে আহিব প্ৰটিনত আমাৰ কি থাকে প্ৰটিনত নাইট্ৰজেন থাকে প্ৰটিন
contains nitrogen. Proteins contain নাইট্ৰজেন থাকে প্ৰটিনত যেনেকৈ আমাৰ গ্লুক'জত কি থাকে কাৰ্বন হাইড্ৰজেন অক্সিজেন এইটো গ্লুক'জত থাকে কাৰ্বন হাইড্ৰজেন অক্সিজেন এইকেইটা থকাৰ উপৰিও প্ৰটিনত কি থাকে নাইট্ৰজেন থাকে গতিকে প্লান্টৰ বডিটো প্ৰটিন থাকে সেইবিলাকত নাইট্ৰজেন থাকিব তাৰপাছত এনিমেলে প্ৰটিনবিলাক খাওঁতে সেইবিলাকতো নাইট্ৰজেন থাকিব গতিকে এই গোটেইবিলাক বস্তুতে নাইট্ৰজেনবিলাক এতিয়া ক'ত আছে প্লান্টতো আছে এনিমেলতো আছে যেতিয়া ডেড হ'ব যেতিয়া প্লান্টবিলাক মৰিব এনিমেলছবোৰ মৰিব সেইবিলাক আকৌ ক'ত যাব সইলতে গুচি যাব সেই নাইট্ৰজেনাছ কম্পাউণ্ডবোৰ আকৌ সইলতে গুচি যাব যেতিয়া সইললৈ যেতিয়া আকৌ গুচি যাব সইলত নাইট্ৰজেনাছ কম্পাউণ্ডখিনি আছে সেই কম্পাউণ্ডখিনি আকৌ আমি কি কৰিব লাগিব এনভাইৰনমেণ্টৰ পৰা আমি ল'লোহে এনভাইৰনমেণ্টত ঘূৰাই দিব লাগিব তেতিয়া আকৌ কি কৰে বেক্টেৰিয়াবিলাকে আকৌ ফিক্স কৰিব যাতে সেইখিনি আকৌ কিহলে কনভাৰ্ট কৰিব পাৰে নাইট্ৰজেনাছ কম্পাউণ্ডৰ পৰা ই কি কৰি দিয়ে নাইট্ৰজেন কম্পাউণ্ডৰ পৰা নাইট্ৰজেন গেছলে কনভাৰ্ট কৰি দিয়ে আৰু ইয়াক গেছলে বাহিৰলে উলিয়াই দিয়ে গতিকে ফাৰ্ষ্টতে কি হ'ল নাইট্ৰজেনটো ল'ব লাগিব প্লান্টে ডাইৰেক্টলি ল'ব নোৱাৰে এনিমেলে ডাইৰেক্ট ল'ব নোৱাৰে কোনে ল'ব পাৰে ইহঁতে ল'ব পাৰে আৰু লাইটনিং হ'লেও জমা হয় কেনেকৈ হয় ইয়াত নাইট্ৰজেনাছ কম্পাউণ্ডলে কনভাৰ্ট হৈ যায় আৰু সইলত ফিক্স হৈ যায় সইলত যেতিয়া ফিক্স হ'ল সেইটোৱে হৈছে নাইট্ৰজেন ফিক্সেশ্যন তাৰ পাছত সেইখিনি কি হ'ব আপটেক বাই প্লান্টছ মানে প্লান্টে ল'ব আপটেক বুলি কৈছে মানে ৰুটছবিলাকে লৈ যাব সইলৰ পৰা লোৱাৰ পাছত সেইবিলাকৰ পৰা এনিমেলতো যাব এতিয়া প্লান্ট আৰু এনিমেলবিলাক যেতিয়া মৰিব তেতিয়া সেই নাইট্ৰজেনাছ ৱেষ্টখিনি আকৌ ক'ত যাব সইলতে যাব আকৌ সইলৰ পৰা ক'ত যাব বেক্টেৰিয়াবিলাকে নাইট্ৰজেন কম্পাউণ্ডখিনিক নাইট্ৰজেন গেছলে কনভাৰ্ট কৰি দিব আকৌ আল্টিমেটলি নাইট্ৰজেন চাইকেলত কি হৈ গ'ল দেখিছানে যিমান এমাউণ্ট নাইট্ৰজেন এমাউণ্টটো আমাৰ এনভাইৰনমেণ্টত কিমান আছে এনভাইৰনমেণ্টত নাইট্ৰজেনৰ এমাউণ্ট হৈছে 78% বাকী 21% বা 20%হে অক্সিজেন আছে 78% নাইট্ৰজেনৰ এমাউণ্টটো ফিক্স থাকে এইটো তোমালোকৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন why the amount of nitrogen in the atmosphere is fixed এটা ইম্পৰ্টেণ্ট কুৱেশ্যন why এইটো তোমালোকে লিখি ল'বা why the amount of আগতেও এটা কুৱেশ্যন দিছিলোঁ যে কিয় এণ্টিবায়'টিক ইউজ কৰিব নালাগে সেইটো এটা কুৱেশ্যন হিচাপে ল'বা তোমালোকে হোমৱৰ্ক ল'বা তোমালোকে সেইটো আৰু এইটো এটা হোমৱৰ্ক লৈ লোৱা why the amount of nitrogen is fixed in the environment in the air মই এয়াৰ বুলি লিখিছোঁ তোমালোকে এনভাইৰনমেণ্টটো লিখিব পাৰা গতিকে কেনেকৈ ফিক্স হৈ থাকে why the amount of nitrogen is fixed in the air কেনেকৈ ফিক্স হৈ থাকিলে কেনেকৈ ফিক্স হৈ থাকিলে তোমালোকে গম পাবা এইটো চাইকেল হয় যিমান ল'লে আকৌ আল্টিমেটলি এনভাইৰনমেণ্টতে ঘূৰি গ'ল এই কথাখিনি তোমালোকে ধুনীয়াকৈ মোৰ কথাখিনি যদি বুজি পাইছা তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা গতিকে আমাৰ আজি এতিয়ালৈকে ডিছকাছ কৰিব লগা আমি প্ৰতিটো টপিক আমি ডিছকাছ কৰিলোঁ যদি কিবা তোমালোকৰ ডাউট থাকি গ'ল তোমালোকে জনাবা এই গোটেইখিনি তোমালোকে ভিডিঅ'টো ভালকৈ চাবা কমপ্লিট চেপ্টাৰ ইয়াতে এক্সপ্লেইন কৰা হৈছে গতিকে তোমালোকে বুজি নাপালে কিবা তেতিয়াহ'লে আমাক জনাবা থেংক ইউ